জেলটো ন এনেকুৱা বস্তু চালা অকলে যেতিয়া থাকো ন এই যে সব ফলোয়ার্স যে এই যে সব ফ্যান্স যে এই যে ভিক্টর দা আই লাভ ইউ যে সব যে মিছা রিয়েলাইজ করাই দিছে এটা মানুহ খবৰ ল'ব জানে ভাই এবাৰ মুখখন দেখা দি থৈ আহিলি হয় 5 মিনিট সময় নোলাল নে 5 মাহত মা মানে 3 দিন ধৰি টোপনি মাৰা নাই সেইদিন ধৰি মই টোপনি মাৰা নাই আৰু মাৰ মানে এনেকুৱা হৈছে মই ল'ৰাটো ঘৰত লৈ যাম and police be like dragging me away till the jail মানে and I was be like how inhuman you can be ইমান মানে মানৱতাহীন আপোনালোক কেনেকৈ হ'ব পাৰিছে কিন্তু তাতে মই এটা কথা ক'ম যিকেইটা পুলিচে জেলত থৈ আহিছে চকু পানী বৈ গৈছে সিহঁতৰ যে ভিক্টৰ দা চিষ্টেম ইজ নট গুড থাকোঁতে যে এনেকুৱা লাগে যে চাগে মোক নোহোৱাকৈ জীয়াই থাকিব নোৱাৰিব বে নেক্সট ডে পৰা অকলে কেনেকৈ থাকিম না অকলে নাথাকে মই আগতেও কৈছোঁ তোক এইটো কথা তোৰ আগত পডকাষ্টত চাবি পিপল উইল নেভাৰ লিভ ইউ আনটিল এণ্ড আনলেছ দে হেভ এন অপশ্যন নাথাকে কোনেও এৰি থৈ নাযায় বুজি পাইছা নাই তই চাকৰি এটা তেতিয়াহে এৰিবি যেতিয়া তই নেক্সট চাকৰিটোত বেছি দৰমহা পাবি জুবিন দা আজি আমাৰ মাজত নাই এই কথাটো কেতিয়াবা মই অনুভৱ নকৰোঁ এইটো অসমবাসীয়ে নকৰে না অসমবাসীৰ কথা মই নাজানো যিটো অসমবাসী মানে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে ওলাই আহিছিল সেই অসমবাসী ভিক্টৰ দাসক NSA লগাই সোমাই দিয়াৰ পিছত ক্লান্ত হৈ পৰিছিল 2026 বুলি জুবিন গাৰ্গ নাছিল ৱেলকাম টু TDS দাদা এগেইন once again বঢ়িয়া আজি বহুত কথা পাতিম আপোনাৰ স্পেচিয়েলি আজি বেছিভাগ আমি নন পলিটিক্স কৰিম নন পলিটিকেল পলিটিক্স নকৰিবা বন্ধু সেইটোৱে জুবিন দাই কৈ গৈছে আই ডোণ্ট লাইক পলিটিক্স আই হেট পলিটিক্স আই লাভ পিপল মই যাক ভাল পাওঁ আৰু এনেকুৱা ধৰণৰ কথা পলিটিক্স বস্তুটো লেতেৰা বস্তু ভাই এই বাপ মা ভাই ভনী বন্ধু বান্ধৱ কাকো চিনি নাপায় পলিটিক্সত অকল বলিয়ে হয় আজি আৰম্ভ কৰিম 19 ছেপ্টেম্বৰ 19 ছেপ্টেম্বৰ বৰ মনত ৰাখিবলগীয়া গোটেই ভাৰতবৰ্ষৰ কাৰণে পৃথিৱীৰ কাৰণে অসমবাসীৰ কাৰণে স্পেচিয়েলি অসমীয়া জাতিটোৰ কাৰণে স্পেচিয়েলি আজি এজন জাতিৰ মেৰুদণ্ডবিহীন এনে আমাৰ জাতিটো এনেও মেৰুদণ্ডবিহীনহে আমাৰ জাতিটো কেঁকুৰা জাতি বুলি কোৱা হয় অসমীয়া জাতিটোক ই মানে কাকো ওপৰত যাবলৈ নিদিয়ে কেঁকুৰা এটা স্বভাৱ আছে তুমি কেঁকুৰা যদি এটা মানে বাল্টিঙৰ ভিতৰত যদি কেঁকুৰা থৈ দিয়া এসোপা কেঁকুৰা তুমি চাবা এটা কেঁকুৰা যদি ওপৰলৈ যাব চেষ্টা কৰি চেপি আকৌ টানি লৈ গৈছে দ্যাটছ অসমীয়া জাতি ব্ৰ যদি আপোনাক মই এতিয়া সুধো 19 ছেপ্টেম্বৰ সেই দিনটোৰ কথা 19 ছেপ্টেম্বৰ দেখিছিলাম মই সিদিনা মানে আই ৱাজ বি লাইক মানে আই ডিড নট এক্সপেক্ট হোৱাট হেজ হেপেণ্ড ফাৰ্ষ্ট অফ অলটো বিশ্বাসে হোৱা নাই ফাৰ্ষ্ট ফোন আহিছে মোৰ তাত ভিক্টৰ জুবিন দা স্কুবা ডাইভিঙত ঢুকাইছে প্ৰথম নিউজ যেটো ওলাইছে ফাৰ্ষ্ট নিউজ ভিক্টৰ জুবিন দা স্কুবা ডাইভিঙত ঢুকাইছে মই স্কুবা ডাইভিংটো নকৰে মানুহটোৱে মই জানো মানে কাৰণ স্কুবা ডাইভিঙত অক্সিজেন লেভেলটো একদম তলত যেতিয়া ৱেন ইউ গ' ইটছ লাইক অক্সিজেন লেভেলটো বহুত কম হৈ যায় আৰু জুবিন দা অলৰেডি মানে হি ইজ ভেৰি কনচিয়াছ তেতিয়া বেমাৰৰ পৰা ওলাইছে আৰু ছিংগাপুৰ নাযাওঁ কৈয়ে আছে মানে যাব একদম ইচ্ছা নাই তাৰে 2-3 আগত ময়ো ফোন কৰিছোঁ দাদা কি খবৰ ভালে আছে ন মোক যে ছিংগাপুৰ যাম এনেকৈ যাব ইচ্ছা নাই বে বুলি কৈছে মোক নাযাব তেনেহ'লে তই নুবুজি বুলি ক'লে লাষ্ট ফোন সেইদিনাই হৈছিলে আপোনাৰ লাষ্ট কল সেইটো মোৰ লাষ্ট কল আৰু মাও আছে সেইদিনা গাড়ীত বহি আছে দাদাই ফোন কৰিছে মোক তই আহিবি বুলি কৈছে কথা আছে অলপ তাৰে 2 দিনমান আগতে অনুপম শইকীয়া দাই জুবিন দাৰ লগত ষ্টুডিঅ'ত এটা পডকাষ্ট কৰিছিলে অনুপম শইকীয়া আমাৰ যে জাৰ্নেলিষ্ট তেওঁ এটা মানে পডকাষ্ট এটা কৰিছিলে জুবিন দাৰ আগত তাৰ কেইদিনমান আগত সিদিনা মোক ফোন কৰিছিলে সেইদিনা খালি মই ফোনটো নুঠালোঁ মানে মই গম নাপালোঁ ফোনটো মই অনুপম দাই ফোন কৰিলে মই ফোনটো গম নাপালোঁ কাৰণ অনুপম দাই কৈছে তোক জুবিনে বিচাৰিছিলে মই বোলো দাদা মই শুই আছিলোঁ মই কেতিয়াবা মানে 6-7টালৈকে শুই দিওঁ গধূলি তো সেইদিনা সেনেকুৱা হ'ল আৰু চ' আই মিছড ইট ৰিগ্ৰেট হয়নে এইটো যে লাষ্ট কি বা ক'ব খুজিছিল তেওঁ ৰিগ্ৰেট মানে সিদিনাখন আমি একেলগে বহা কথা আছিলে চ' অফক'ৰ্চ ৰিগ্ৰেট হয় অসমৰ 3.5 কোটি জনতাৰটো মোটামুটি 3,500 মানুহে ভালকৈ লগ নাপালে জুবিন গাৰ্গক লগ পাব নিদিলে একচুৱেলি লগ পোৱাটো এটা বেলেগ বস্তু লগ পাব নিদিয়াটো এটা বেলেগ বস্তু জুবিন অলপ বেলেগকৈ ৰাখিলে নেকি জুবিন গাৰ্গ লগ কৰিব গ'লে মানে এই সিদ্ধাৰ্থতে মানে মেনেজাৰগিৰি দেখায় ন মোৰ আগত মেনেজাৰগিৰি দেখাই লাভ নাই মই লগ কৰিম ভাই চিধা কথা সেই দিনটোৰ কথা যদি আপোনাৰ এতিয়া মনত পৰে 19 ছেপ্টেম্বৰৰ পিছত আজিলৈকে
চবতকে কোনটো বস্তু জুবিনদাৰ এতিয়া বৰ্তমান কাৰেণ্ট চিটুৱেশ্যনত আপুনি মিছ কৰে তেওঁক জুবিন দাই যিটো কথা কৈ গৈছিলে যে 2026ত সলনি হ'ব আৰু জুবিন দা আৰু মোৰ বহুত কিছুমান প্ৰাইভেট আমি একেলগে বহিছোঁতো তো আমি বহুত উই হেভ টকড এবাউট মেনি থিংছ মানে পিপল ডাজন্ট নো ইভেন নো দোজ থিংছ মানে লেনিনিজম মাৰ্কছিজম কেপিটেলিজম feudalism. So we talk politics. When we talk politics, like, we hate politics, so we talk about those things, that these things are not good. How people have seen like Leninism, Marxism, communalism, feudalism, capitalism. And these things are like the things যিবিলাক বস্তুৱে মানে সমাজখন শেষ কৰি পেলাইছে আজিৰ ডেটত যদি তুমি চোৱা আজি মানুহে 9,000 টকা পাই কিনে মানুহ যিটো ফূৰ্তি 9,000 টকাত একযোৰ কাপোৰ নাপাবে ভালকে টু বি অনেষ্ট 9,000 টকাত এটা মোবাইল নোপোৱা তুমি 9,000 টকাত এখন ঘৰ নচলে that 9,000 doesn't really matter. We have talked about all those things. মানে আমাৰ বহুত কথা পাতিছিলোঁ আমি আৰু জুবিন দা বহুত পঢ়া শুনা ডেফটত কৰা মানুহ মানে হি ৱাজ এ পিয়'ৰ লেফটিষ্ট মানে তেওঁৰ এটা ভিডিঅ' যদি ভাইৰেল দেখা পাইছে কোনোবাই তেওঁ কৈছিলে মোক দিল্লী এয়াৰপৰ্টত আৰ্মি এটাই কৈছে ইউ কেনট ৱেৰ দিছ কেপ মই জুবিন গাৰ্গে মই পিন্ধিব পাৰোঁ চ' সেইটো লেভেল আছিলে চ' হি কেন ডু ইট এণ্ড হি ডিড ইট হি শ্ব'ড দ্য লেভেল আমি যে কওঁ লেভেল দেখাইছে তো লেভেল বুলি কয় এইটো হি শ্ব'ড দ্য লেভেল আমি দেখা পাইছোঁ 20-21 তাৰিখে মুখ্যমন্ত্ৰীয়ে সেৱা কৰি এইটো বডি লৈ আহিছে দিল্লীৰ পৰা তো মুখ্যমন্ত্ৰীয়ে যদি আঁঠু কাঢ়ি সেৱা কৰিব লগা হৈছে তো আঁঠু কাঢ়াইছে মুখ্যমন্ত্ৰীক দেট ৱাজ জুবিন গাৰ্গ তেওঁৰ দেশটো আপুনি কেনেকৈ চায় মৃত্যুটো ইটছ দ্য প্ৰপাৰ পলিটিকেল মাৰ্ডাৰ ব্ৰ আৰু প্ৰত্যেক ইলেকশ্যনৰ আগত বলি হয় তো 26ৰ ইলেকশ্যনৰ বলি জুবিন গাৰ্গ নাছিল বুলি মই সদায় কওঁ এইটো কথা আপুনিও ওলাই গ'ল জুবিনদাৰ মৃত্যুৰ পিছত প্ৰটেষ্টত বা জুবিনদাৰ হৈ অসমৰ যিমান মানুহ ওলাই গৈছিলে তাতে আপুনিও এজন গৈছিলে কিন্তু তেতিয়াতো 10 লাখ জনতাৰ ওপৰত আছিলে এতিয়া এটাও নাই এতিয়া অকল ভিক্টৰ দাসে বেবাই আছে আপুনি মাজত জেল যাব লগা হ'ল 6 মাহ এইবিলাকতো মানে অসমে গম পাই ভিক্টৰ দাস দেশত দ্ৰোহী নহয় NSA লগোৱা হৈছে নেশ্যনেল ছিকিউৰিটি এক্ট চ' ভিক্টৰ দাস দেশত দ্ৰোহী নহয় মোৰ কলমৰ ইমান জোৰ যে মানে চালা AK-47 মানে পাত্তা পোৱা নাই ভিক্টৰ দাসৰ কলমৰ জোৰটো এইটো জুবিন গাৰ্গে নিজে কৈ থৈ গৈছে যদি তুমি দেখা পাইছা যে ভিক্টৰ দাস ইজ এ ৰিডিকুলাছ গাই এণ্ড ইজ লাইক মাই ব্ৰাদাৰ ভিডিঅ' যদি ভাইৰেল হৈছে দেখা পাইছা এইটো এণ্ড ইন আছাম দেৰ আৰ 2 পাৰ্চন আউট দেৰ ফাৰ্ষ্ট ইজ মি জুবিন গাৰ্গ এণ্ড ছেকেণ্ড ওৱান ইজ ভিক্টৰ ঈশ্বৰ পুত্ৰই কৈ যোৱা কথা বাকীবিলাকতো মই পাত্তা নিদিওঁ দেখাই পাইছা মন্ত্ৰী MLA পাপৰ বুলিয়ে ভাবোঁ মই সেই যে জেলত গ'ল আপুনি ইমান মানুহে প্ৰটেষ্ট কৰিলে আপুনিও আছিলে জুবিনদাৰ কাৰণে হাজাৰ মানুহ ওলাইছিলে আজি নাই বস্তু এটা বুজি পাবি তহঁতৰ যদি মনত আছে আজি প্ৰায় এবছৰ নহয় মোটামুটি 8 মাহমান আগতে মই কৈছিলোঁ এটা সংগঠনৰ কথা যে এই সংগঠনটো এটা দালাল সংগঠন ইন দ্য লং ৰান সিহঁতে চিল্ডো দি ফটো উঠি গৈছে আৰু আজিৰ ডেটত সিহঁতৰ কেলা মুখৰ মাত নাই কিয় মাত নাই বিক্ৰী হৈ গৈছে মোৰ লগত আৰু দুটামান মানে থাল ঠেঙুলি সোমাইছিলে সেই থাল ঠেঙুলিকেইটাও বিক্ৰী হৈ ওলাই আহিছে মোতকৈ আগতে ওলাই আহিছে দাদা আমি বিজেপি জইন কৰিম সেনেকৈ ওলাই আহিছে ভিক্টৰ দাস মেৰুদণ্ডবিহীন নহয় আপুনি যেতিয়া জেলত আছিলে লাষ্ট 6 মান্থ যিমান মানুহ আপুনি জেলত যোৱাৰ আগতে যিমান মানুহে আপোনাৰ লগত আছিলে সেই সময়ত আপুনি মানুহখিনি পাইছেনে চা বিপদৰ সময়ত কোনো নাথাকে এইটো প্ৰকৃত সত্য এণ্ড ইউ নিড টু একচেপ্ট দ্য ৰিয়েলিটি লাইফত চা মই যিটো ধুমুহা দেখা পাইছোঁ 2020-27 আগষ্টৰ পৰা ভিক্টৰ দাসে ধুমুহা দেখা পাইছে তো মানে হেবিচুৱেল হৈ গৈছোঁ মই জানো যে আৰু মোৰ লগত যদি দেখা পাইছোঁ মই বহুতবাৰ জেল গৈছোঁ মই লগত কাকো লৈ নাযাওঁ অকলে যাওঁ মই আই এম এ চ'ল পাৰ্চন মানে আই গ' অল এলোন মানে মই আজিৰ ডেটতো জেলৰ পৰা ওলাইছোঁ মই অকলে ঘূৰি আছোঁ চবেই দেখা পাইছে ক'তো বাউচাৰ লৈ ঘূৰি ফুৰা নাই ক'তো ছিকিউৰিটি গাৰ্ড লৈ ঘূৰি ফুৰা নাই ক'তো বন্দুক লৈ ঘূৰি ফুৰা নাই মই নিজা চুৱেগ আছে মই নিজা চুৱেগত ঘূৰি ফুৰা মানুহ ভাই তই কিবা কৰিব পাৰ সন্মুখত ক'ব নোৱাৰ পটককৈ সেই যে বিপদৰ সময়ত যেতিয়া আপোনাৰ কোনো নোহোৱা হৈ গ'ল অকল মাক দেখা পাইছোঁ সদায় যোৱা মা এটা বেলেগ বস্তু ভাই মাদাৰ ইজ চামথিং লাইক যোনে তোমাক 9 মাহ পেটত ৰাখে আজিকালিহে চিজাৰিন হয় তো আগৰ দিনত মায়ে মোক নৰ্মেল জন্ম দিছে she has felt the pain নিজৰ পুত্ৰ এজন যেতিয়া মাকে নিজৰ পুত্ৰক কেতিয়াও এৰি দিব নোৱাৰে আৰু মানে ইভেন ইফ দেৰ ইজ এ ষ্টৰ্ম
শ্বি উইল অলৱেজ বি দেয়াৰ উইথ ইউ। মোৰতো জীৱনৰ ধুমুহাবিলাক তই জান, তই বুলি নহয় অসমৰ গোটেই ৰাইজে জানে, ঠিক আছে। এতিয়া বহুতে ভাবিব পাৰে যে ভিক্টৰ দাসৰ সন্তান ভিক্টৰ দাসৰ লগত নাই, কিন্তু ভিক্টৰ দাসৰ সন্তানটো ভিক্টৰ দাসৰ মাকৰ লগত আছেতো। কি কৈছোঁ বুজি পাইছ? মই জন্ম দিয়া সন্তানটো তাই নিজৰ মাকৰ লগত আছে, তো মাকজনীয়ে এই সন্তানটোক কেতিয়াও কষ্ট নিদিয়ে। চ' আই এম লাইক অ'কে যে শ্বি ইজ উইথ হাৰ মাদাৰ এণ্ড মাদাৰ উইল টেক কেয়াৰ অফ হাৰ ভেৰি প্ৰপাৰলি। আই থিংক লাইক বেটাৰ দেন আ ফাদাৰ, বিকজ মানে যিমান যি হ'লেও মাকৰ মৰম বাপেকে কেতিয়াও দিব নোৱাৰে, সেইটো ইম্পচিবল। মা বস্তুটো এটা বহুত বেলেগ ধৰণৰ বস্তু ভাই। লাইক মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত মই হিন্দু মানুহ যিহেতু, মই কথা এটা কওঁ যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত 33 কোটি দেৱ দেৱতাৰ মাজত মানে আমি মেক্সিমাম যদি পূজা কৰোঁ, পাৱাৰফুল যদি আমি চাওঁ, আমি মা কালী দেখা পাওঁ, আমি মা দুৰ্গা দেখা পাওঁ, আমি লক্ষী বুলি আমি মা লক্ষ্মীক দেখা পাওঁ, আমি যদি পঢ়াৰ অধিপতি আমি মা সৰস্বতীক দেখা পাওঁ, চব মায়ে। আৰু মইতো মা কামাখ্যাক মানুহ সকলোৱে গম পায়, মা বগলাক মানুহ, চব মায়ে। দ্য হোল ৱৰ্ল্ড ইজ মা। আৰু তই যদি কেতিয়াবা দুখ পাৱ ন, প্ৰথম চিঞৰটো ওলাব যদি মা ওলাব, পাপা নোলায় পটককে, বুজিছান নাই? চ' দেটছ হাউ লাইফ ইজ। ইউ আৰ ভেৰি ৰিলেটেড টু ইয়ৰ মম ফ্ৰম দ্য টাইম অফ লাইক বাৰ্থ, ফ্ৰম দ্য ফাৰ্ষ্ট ব্ৰেষ্ট ফিডিং until the last breath of your life. It's your mother who will take care of you just like the মানে best PSO of the world. তাতকে বেছি প্ৰটেকশ্যন তই ক'তোৱে নাপাওঁ। চেফেষ্ট প্লেচ। চা মোৰ মাক দেখিছ যদি মানে ভেৰি প্ৰটেক্টিভ। মানে মোৰ এটা কান্দা ভিডিঅ' ভাইৰেল হৈছিলে বহুতে, যেতিয়া মানে কোৰ্টৰ পৰা মোক মানে যেতিয়া ছেকেণ্ড টাইম এৰেষ্ট কৰিছে, মই বেল পাই গৈছিলোঁ। মই বেল পোৱাৰ পিছত দেন লাইক দে হেভ লাইক এগেইন প্লটেড চামথিং যে ভিক্টৰ দাসক আকৌ এবাৰ আমি এৰেষ্ট কৰিব। আই ক্ৰাইড বে, মই কান্দিছোঁ। এইটো ভিডিঅ' ভাইৰেলো হৈছে, বহুতে হৈছে ভিক্টৰ দাস ভয়াটোৰ কাৰণে কান্দিছে। ন' ইটছ নট লাইক দেট ব্ৰ। বস্তুটো এনেকুৱা ধৰণৰ যে মা মানে 3 দিন ধৰি টোপনি মাৰা নাই, সেইদিন ধৰি মই টোপনি মাৰা নাই, আৰু মাৰ মানে এনেকুৱা হৈছে মই ল'ৰাটো ঘৰত লৈ যাম এণ্ড পুলিচ বি লাইক ড্ৰেগিং মি আৱে টিল দ্য জেইল মানে। And I was be like, how inhuman you can be? ইমান মানে মানৱতাহীন আপোনালোক কেনেকৈ হ'ব পাৰিছে? কিন্তু তাকে মই এটা কথা ক'ম, যিকেইটা পুলিচে জেলত থৈ আহিছে চকু পানী বৈ গৈছে সিহঁতৰ, যে ভিক্টৰ দা চিষ্টেম ইজ নট গুড। তেতিয়া মই কৈছিলোঁ, মই যে এই 1300 পুলিচ ওলালোঁ পঢ়াই 250 টকাত, তহঁতে ইথিক্স লেছ নেকি বে? ক'ত হেৰাই গ'ল তহঁতৰ ইথিক্স? চৰকাৰৰ যদি পোহনীয়া কুকুৰ হ'ব ইচ্ছা আছে ন, তেনেহ'লে চাকৰি কৰ। মই পোহনীয়া কুকুৰ নহয় বে। তেতিয়া মোক এটা পুলিচে কৈছিলে, নামটো মই কৈছোঁ, মৃদু পৱন কাকতি। তো সি কৈছে, ভিক্টৰ দা বাধ্যত পৰি বহুত কৰিবলগীয়া হৈছে, বাধ্যত পৰি ফেক এনকাউণ্টাৰো কৰিবলগীয়া হৈছে। মৃদু পৱন কাকতিয়ে নিজে কোৱা কথা দেই এইটো। ফেক এনকাউণ্টাৰো কৰিবলগীয়া হৈছে, বাধ্যত পৰি আঁঠুটো গুলিয়াবলগীয়া হৈছে, বাধ্যত পৰি কেতিয়াবা আপোনাকো মাৰি পেলাব লাগিব পাৰে। আৰু কেইদিনমান আগতে এজনী ছোৱালীয়ে ভাইৰেল কৰিছে এটা ভিডিঅ', যদি তোমালোকে দেখা পাইছা, যে যদি এইবাৰ নেক্সট আকৌ চৰকাৰ আহে, নিতুমণি শইকীয়া আৰু ভিক্টৰ দাস নাথাকিব। মই এটাই কথা ক'ম, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। এই যে ইমান সাহস আপুনি ক'ৰ পৰা পায়? কাৰণ ইমান আপোনাক ভাঙিব চেষ্টা কৰিছে, বা লাষ্ট জেলৰ পৰা আহিলে বেছি দিনো হোৱা নাই, তাৰপিছতো ইমান মানে অপেনলি ক'ব পাৰে। কেনেকৈ এনেকুৱা মানুহ কেনেকৈ আপুনি বিল্ড আপ হ'ল? চি ব্ৰ, লাইক তুমি যিমান কষ্ট খাবা NSAৰ পিছত, তুমি যিটো লেভেলত কষ্ট খাবা, তোমাৰ জিতটো সিমান বাঢ়ি যাব। যেতিয়া আপুনি জেলত আছিলে 6 মাহ সময়, আপোনাৰ মায়ে যিখিনি পেইন ফিল কৰিছে, কেতিয়াবা জেলৰ ভিতৰৰ পৰা সেই বস্তুটো ফিল হয়নে যে মই আজি ইয়াতে, আজি 6 মাহ হ'ল? ডেফিনেটলি ফিল হয়। মানে মা মই যেতিয়া লগ পাওঁ সদায় চকু পানীয়ে ওলায়। মানে মা বি লাইক মানে না বিহু গৈছে না দুৰ্গা পূজা। মোকতো দুৰ্গা পূজাৰ আগত এৰেষ্ট কৰিছে, গম পাওঁ, ছেপ্টেম্বৰ 27 তাৰিখ, ঠিক আছে। গোটেই অসমবাসীৰে এইবাৰ বিহু ভাল যোৱা নাই। বিহু জুবিন গাৰ্গ অবিহনে বিহু যদি কোনোবাই পাতে, তেনেহ'লে এই অসমীয়া জাতিত নপৰে। আৰু কিছুমান মক্কেল আছে, কিছুমান মক্কেলেতো মানে জুবিন গাৰ্গৰ নাম লৈ TRP বিচাৰে অকল। আৰু মানে কি, জুবিন গাৰ্গৰ অনুৰাগী বোলে, কিন্তু জুবিন গাৰ্গৰ কাৰণে ওলাই আহিব পৰা নাই। কথাটো বুজি পাইছে নাই? জুবিন গাৰ্গৰ কাৰণে ওলাই আহিব পৰা নাই, ঘৰত বহিয়ে অনুৰাগী সিহঁত। তো এনেকুৱা অনুৰাগীৰ দৰকাৰ নাই। মই ক'লো দেখোন, মই যেতিয়া বিপদত, মোৰ লগত কোনো নাই, মানুহ যেতিয়া বিপদত পৰে কোনো নাথাকে। এইটো প্ৰকৃত সত্য কথা। দেটছ দ্য ৰিয়েলিটি ব্ৰ, 100% ট্ৰু। মোৰ লগত নহয় বে, চবৰ লগত হৈছে, তোৰ জীৱনত হৈছে, এভৰিৱান। মই কৈ দিছোঁ, মানুহে আগুৱাই দিয়ে, গুচি যোৱা মানে সেইবিলাক মানে প্ৰতিবাদৰ কথাটো আমি বাদেই দিছোঁ। ইন জেনেৰেল লাইফত মই তোমাক কৈ আছোঁ,
তোমাৰ হাতত যদি আজিৰ ডেটত পইচা নাই, তোমাৰ হাতত যদি আজিৰ ডেটত পাৱাৰ নাই, তোমাৰ যদি একো কোৱালিটি নাই, তোমাৰ লগত কোনো নাই, ঠিক আছে। কিন্তু তোমাৰ তাত এইবিলাক বস্তু থাকিলে তোমাৰ পিছে পিছে মানে টিকা চিলাকা মানুহ বহুত থাকিব। সেইটো আমি দেখাই পাই আছো। 1500 টকীয়া বুলি মই কওঁ সিহঁতক। ইটছ অল এবাউট দ্য থিং যে বিপদৰ সময়ত কোনো নাথাকে। আৰু এক সময়ত আমাৰ চিএমৰো সেই প্ৰফুল্ল মহন্তৰ দৰে অৱস্থা হ'ব। গাত মাখি পৰিব, এটা মাখি খেদা মানুহ নাথাকিব, মই কৈ থৈ দিলোঁ আজি। এসময়ত প্ৰফুল্ল মহন্ত বহুত উৎপাত কৰিছে, বহুত AGPৰ দিনত, গুপ্ত হত্যা, ঠিক আছে। কিন্তু মই এটা কথা ক'লোঁ ন, মানুহে যে কয় যে মানে এটা জাগা আছে, আমাক সৰুতে এটা মানে নেৰেশ্যন এটা দিয়া হয়, ঠিক আছে, যে যমৰাজে লৈ যাব তেলত ফ্ৰাই কৰিব, যমৰাজে লৈ যাব তোক এনেকৈ খাব, যমৰাজে লৈ যাব তোক এনেকৈ বেয়াকৈ ট্ৰিট কৰিব। এই পৃথিৱীখনতে চব ইটছ অল এবাউট ইয়ৰ কৰ্মা। বিলিভ কৰে আপুনি? আই ডু বিলিভ ইন কৰ্মা ব্ৰ, 120% আই ডু বিলিভ ইন কৰ্মা। বস্তুটো বুজি পাইছ নাই, যে কৰ্মা এটা এনেকুৱা বস্তু নহওক। বহুতে কয় কৰ্মা ইজ আ বিচ, কৰ্মা ইজ নট আ বিচ, কৰ্মা ইজ ছামথিং ডেট ইউ আৰ ডুইং ছামথিং উইথ ইয়ৰ চেল্ফ। তুমি নিজৰ লগত যি হোৱাটো বিচাৰা, তুমি আজি সেইটো কৰি আছা। সেইটো হিমন্ত বিশ্ব শৰ্মাও কৰি আছে। এক সময়ত দেখা পাব, যদি মই জীয়াই থাকোঁ, মোকতো মাৰি পেলালে বেলেগ কথা, যদি মই জীয়াই থাকোঁ মই দেখা পাম মানে যে গাত মাখি পৰি থাকিব আৰু খেদা এটা মানুহ নাথাকিব। অজস্ৰ টকা থাকিব, অজস্ৰ টকা থাকিব, অজস্ৰ মাটি থাকিব, অজস্ৰ সম্পত্তি থাকিব, খোৱা মানুহ নাথাকিব। আপুনি কি ভাবে আজিৰ ডেটত টকা পইচা চব নেকি? পইচা চব হ'লে দেখোন ক'ল দেখোন, পইচা চব হ'লে আজিৰ ডেটত ভিক্টৰ দাসো বিক্ৰী হৈ গ'লে দেখোন। আপোনাক বিক্ৰী কৰিব চেষ্টা কৰিছেনে কোনোবাই? মই বহুত অফাৰ পাইছোঁ ভাই, আই হেভ গট এ লটছ অফ অফাৰ। লাগে তোক নালাগে নেকি যে ভিক্টৰ দাসে অফাৰ পোৱা নাই? নাই, সুধিছোঁ মই। আই গট লটছ অফ অফাৰ মানে। বহুতে কৈ থাকে আপুনি পলিটিক্স, কেতিয়াবা ইন ফিউচাৰ পলিটিক্সত যোৱাৰ ইচ্ছা, এনিথিং? মুড নাই বে, ইচ্ছা নাই। মানুহৰ মৰম যিখিনি আছে সেইখিনি মানে থুত বদলাব ইচ্ছা নাই, মানে থুৱাব মানুহে মোক। পলিটিক্সত গ'লে মানুহক বেয়া পায় নেকি মানুহ? পলিটিক্সত গ'লে মানুহ বেয়া নহয়, মই এইটো নকওঁ, বাট প্ৰপাৰ পলিটিচিয়ান হ'বৰ কাৰণে ছিষ্টেমটো প্ৰপাৰ হ'ব লাগিব। মইতো এটা কথা কৈছোঁ, তই যদি নালাত ডুব মাৰ, তই ক'লা হৈ ওলাবি নে বগা হৈ ওলাবি? ক'লা হৈ ওলাম। সেইটোৱে কথা, পলিটিক্সটো নালা এটা, তই ক'লা হৈ ওলাবই লাগিব মানে। তাতে আমাৰ অসমৰ পলিটিক্সটো আকৌ গ'লা ভৰলো মুখৰ নালা, সেইটোত ডুব মাৰা মানে তই গম পাবি আৰু মানে এইটোত তই ব্লেক এণ্ড হোৱাইট মানে অৱস্থা চেছ। প্লাষ্টিকো উঠি আহিব ন লগত, এইফালে হোৱাইট চোৱাইট প্লাষ্টিক, গম পাইছে নাই? মদৰ বটল চটল, হাত চাত ভৰি চৰি কাটিব ৰঙা। তো অসমৰ পলিটিক্সটো ইমানেই লেতেৰা যে তই ভৰলো মুখৰ নালাত যদি তই এবাৰ জঁপিয়াই দিয়, তোক বিয়াৰৰ বটলে তোৰ হাত কাটিব, তেজ ৰঙা হ'ব, তোৰ গাত প্লাষ্টিক লাগি আহিব, ক'ৰবাত তই বগা, মানে তই পখৰা চিখিৰা হৈ ওলাবি। তো অসমৰ পলিটিক্স পখৰা চিখিৰা। ভিক্টৰ দাসৰ বৰ্তমান কাৰেণ্ট মেণ্টেল ষ্টেটাছ কি ভাবে এতিয়া তেওঁ? ভিক্টৰ দাসে কি ভাবে, ভিক্টৰ দাসে কাকো নকয়। এইটো মানে মোৰ ছাইডত শুই থকাজনীও গম নাপায় মই কালি কি কৰিম বা মই নেক্সট মুহূৰ্তত কি কৰিম। মই আগতে তোৰ পডকাষ্টত এটা কথা কৈছিলোঁ, তুমি যদি এটা কথা তুমি তোমাৰ শত্ৰুক নজনাটো বিচাৰা, তেনেহ'লে সেই কথাটো তুমি তোমাৰ বন্ধুকো নকবা। আকৌ মই সুধিছোঁ, বন্ধু আছেনে এতিয়া বৰ্তমান জীৱনত? বন্ধু চা, বন্ধু মোৰ নাই। মই তাই সেই যে বন্ধু যোনটো কৈছিলোঁ যে চাইল্ডহুডৰ পৰা, টাচ বহুত কম থাকে, বাট অ'কে, উই আৰ অ'কে আৰু মানে কথা পাতো বছৰত এদিন দুদিন এনেকুৱা। আজিৰ ডেটত মানুহে বন্ধুত্বটো কি চাই কৰে? আজিৰ ডেটত মানুহে বন্ধুত্বটো বহুত বেলেগ বেলেগ বস্তু চাই কৰে। আজিৰ যুগটো বেলেগ। কোনোবাই পাৱাৰ চাই কৰে, কোনোবাই পইচা চাই কৰে, কোনোবাই ফেম চাই কৰে, কোনোবাই কিবা লোভত কৰে। বা বন্ধুত্ব, প্ৰকৃত বন্ধুত্ব পাবলৈ টান, 99% মানে চব স্বাৰ্থপৰে হয়। somewhere or the other 1% you will find, এইটো মানে 0.01%, যেনেকৈ ডেটলে 99.99% গেৰাণ্টি দিয়ে, কিন্তু 0.1% গেৰাণ্টি নিদিয়ে। সেনেকৈ বন্ধুত্বৰ ক্ষেত্ৰতো মই 99.99% গেৰাণ্টি দিওঁ যে প্ৰকৃত বন্ধুত্ব বহুত কম, 0.1% ক'ৰবাত নহয় ক'ৰবাত লুকাই আছে, 0.1% ক'ৰবাত নহয় ক'ৰবাত সঁচা ভাল পোৱাও লুকাই আছে। আপুনি পাইছেনে সঁচা ভাল পোৱা জীৱনত? সঁচা ভাল পোৱাটো পাইছোঁ বে আপোনাৰ জীৱনত। অঁ, মোৰ মায়ে মোক সঁচাকৈ ভাল পায়। মাৰ মৰমটোতো বেলেগ, পাপাই মোক সঁচাকৈ ভাল পায়। তাৰ বাহিৰে মোৰ ভাইটিয়ে মোক সঁচাকৈ ভাল পায়, মোৰ ছোৱালীজনীয়ে মোক সঁচাকৈ ভাল পায়, আৰু কাকো নালাগে দেখোন, ইমান মানুহ হৈ গ'ল। বহুতে বিচাৰে যে ভিক্টৰ দাই নিজৰ জীৱনসংগী লোৱাটো। বহুতে বিচাৰে, মই কিন্তু বিয়া নাপাতো। মই আগতেও কৈছোঁ তোক, এতিয়াও কৈছোঁ, ইউ ডোন্ট নিড টু গেট মেৰিড টু গেট অল দোজ থিংছ। ইটছ নট নেচেচাৰী টু গেট মেৰিড। লাগে নে কেতিয়াবা এনেকুৱা ফিল হয় নে যে নাই, নালাগে। বুজক, সংগী দৰকাৰ জীৱনত, কিন্তু মানে সাপ পোৱাতকে অকলে থকাই ভাল। সাপ পোহাতকে কোন সময়ত খুটি দিয়ে গমেই নাপাবি। আবে সাপ এটাৰ লগত শুই চাবি, ফটকে খুটি দিব, গমেই নাপাবি। কেতিয়া খুটে ঠিক নাই, কেতিয়া খুটে ঠিক নাই, মানে এনেকুৱা টেনচন মানে জীৱনত। আৰু আজিৰ ডেটত মানে মই
নজৰিয়াটো মোৰ বেলেগ হৈ গৈছে মানে ফেটি টাইপ লাগে মোৰ মানুহবিলাক প্ৰত্যেকজন ল'ৰাই ভিতৰৰ পৰা চফ্ট থাকে আপুনি যিমান নেদেখাওক ল'ৰাবিলাক অলপ থাকেই ভিতৰৰ পৰা ল'ৰা ছোৱালীও চফ্ট থাকে ল'ৰাও চফ্ট থাকে চফ্টনেছটো চবৰে এটা থাকে চফ্টনেছটো এটা মানে কি এইটো ইনবিল্ট কেৰেক্টাৰ মানে ঈশ্বৰ আল্লাহ ভগৱানে চবকে দি পঠাইছে দুখ চবৰে আছে দুখ নাথাকা মানুহ ইয়াতে কোনো নাই আজি হেমন্ত বিশ্ব শৰ্মাৰো দুখ আছে প্ৰফুল্ল মহন্তৰো দুখ আছে গৌৰৱ গগৈৰো দুখ আছে লুৰিণজ্যোতি গগৈৰো দুখ আছে অখিল গগৈৰো দুখ আছে ইলেকশ্যন চলি আছে কাৰণে তেওঁলোকৰ নাম লৈছোঁ ঠিক আছে ভিক্তৰ দাসৰো দুখ আছে আপুনি কি লৈ দুখ কৰে মানে এইটোতো আপোনাৰ দেউতা এটা এক্সিডেণ্টলি নহয় মাৰ্ডাৰ এই পৃথিৱীত নাই তেওঁ সেইটো এটা দুখ তাৰ বাহিৰে জীৱনত কি দুখ আপোনাৰ তাৰ বাহিৰে বহুত দুখ আছে দুখৰ মানে যদি লিষ্টখন দিবলৈ যাওঁ বহুত লাম্বা তথাপিও দুই এটা কৈ গৈছোঁ মই এটা দুখ আছে লাষ্ট দিনা পাপাক মই লাষ্ট উশাহত পালোঁ সেইটো এটা দুখ থাকি গ'ল ক'বলগীয়া কিবা চেষ্টা কৰি আছিল ক'ম বুলি কিন্তু ক'বলৈ নাপালে সেইটো কি ক'ব খুজিছিল বা গম নাপালোঁ বাট মে বি হিজ চ'ল হেজ গিভেন মি দ্য থিং যে নাই জাষ্টিছ পাবই লাগিব আৰু এটা দুখ থাকে নিজৰ সন্তানটো ডাঙৰ হোৱা নেদেখিলোঁ সেইটো চবেই বিচাৰে এভৰি ফাদাৰ নিডছ হিজ অৰ হাৰ ছান অৰ ডটাৰ টু বি লাইক টুগেডাৰ সেইটো এটা দুখ থাকে মাটোৱে বহুত কষ্ট পালে মোৰ কাৰণে সেইটো এটা দুখ আছে ঘৰখন মোৰ কাৰণে বৰবাদ হৈছে সেইটো এটা দুখ আছে এইখিনিয়ে দুখ আৰু বহুত দুখ আছে দুখৰ লিষ্টটো বহুত লাম্বা মানে মই জেলত থাকোঁতেও মোক এৰি যোৱা মানুহ আছে যোনে কৈছিল মই সদায় তোমাৰ লগত থাকিম দুখ মানে ইটছ এ লাম্বা লিষ্ট ব্ৰ আপুনি জেলত থাকোঁতে লগত থাকিম বুলি কৈছিলে কৈছিলে যে মই লগত থাকিম তুমি যেতিয়াই নোলোৱা কিয় মই তোমাৰ লগতে থাকিম আছেনে এতিয়া নাই বে তো সেইটো এটা দুখ নাথাকে মানুহে বিপদৰ সময়ত নাথাকে এনি ওৱান মানে মানুহে কেনেকৈ এৰি যায় সেইটো মানুহে গম পায় কেনেকৈ ইমান ভালকৈ থকাৰ পিছত মানে যেতিয়া থাকে ইমান ধুনীয়াকৈ কৈ থাকে ইমান ইণ্টিমেচি থকাৰ পিছত মানে এভৰি বয় এণ্ড গাৰ্ল নাও ডেইজ আজিকালিৰ ডেটততো লাইক এভৰি ওৱান ন'জ লাইক ওৱান্স ইউৰ বয়ফ্ৰেণ্ড এণ্ড গাৰ্লফ্ৰেণ্ড ইউ আৰ ইণ্টিমেট টু মাছ ইণ্টিমেট এনাফ টু মাছ ফেক প্ৰমিছেছ আফটাৰ ডেট ইউ লিভ হঠাৎ কেনেকৈ মানে কি হৈ যায় পঢ়ি দেখোন পৰীক্ষাৰ পেপাৰৰ দৰে অপশ্যন বহুত হৈ গৈছে লাইফত ইনষ্টাগ্ৰাম ফেচবুক টুইটাৰ লিংকডইন স্নেপচেট এটচেট্ৰা থাকোঁতে যে এনেকুৱা লাগে যে চাগে মোক নোহোৱাকৈ জীয়াই থাকিব নোৱাৰিব বে নেক্সট ডে পৰা অকলে কেনেকৈ থাকে অকলে নাথাকে মই আগতেও কৈছোঁ তোক এইটো কথা তোৰ আগত পডকাষ্টত চাবি পিপল উইল নেভাৰ লিভ ইউ আনটিল এণ্ড আনলেছ দে হেভ এন অপশ্যন নাথাকে কোনেও এৰি থৈ নাযায় বুজি আহিছে নাই তই চাকৰি এটা তেতিয়াহে এৰিবি যেতিয়া তই নেক্সট চাকৰিটোত বেছি দৰমহা পাবি অকল নিজৰ ফেমিলিয়ে নেৰে নিজৰ পৰিয়াল কিছুমান ক্ষেত্ৰত কিছুমান ফেমিলিও এৰি গুচি যায় আই এম লাকি এনাফ টু হেভ এ ফাদাৰ এণ্ড মাদাৰ লাইক দিছ মই কিছুমান ফেমিলিটো এৰি যোৱা দেখা পাইছোঁ মাকে এৰি গুচি গৈছে নিজৰ সন্তানক দেউতাকে এৰি গুচি গৈছে নিজৰ সন্তানক বেলেগৰ লগত চ' উই হেভ চিন অল দ'জ থিংছ ইন 21st century I am lucky enough to have a mother like this. I am lucky enough to have a father like this. I am lucky enough to have a brother like this. জুবিন দা আজি আমাৰ মাজত নাই এই কথাটো কেতিয়াবা মই অনুভৱ নকৰোঁ এইটো অসমবাসীয়ে নকৰে না অসমবাসীৰ কথা মই নাজানো যিটো অসমবাসী মানে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে ওলাই আহিছিল সেই অসমবাসী ভিক্তৰ দাসক NSA লগাই সোমাই দিয়াৰ পিছত ক্লান্ত হৈ পৰিছিল তো সেই লাচিতৰ টেষ্ট থকা অসমবাসী আজিৰ ডেটত নাই বাবু যদি দিছপুৰৰ দৰে জাগাত এটা বহিৰাগত বিহাৰীয়ে যদি টিকেট পায় যাক আমি ৰাজধানী বুলি কওঁ তুমি আৰু ক'ত অসমীয়াৰ চেণ্টিমেণ্টৰ কথা পাতি আছা অসমীয়াৰ চেণ্টিমেণ্ট কেতিয়াবাই বিক্ৰী গৈছে আৰু এইবাৰ যদি গণতন্ত্ৰৰ ক্ষেত্ৰত যদি EVM যদি সিহঁতে যদি মেনিপুলেট নকৰে যদি তাৰপিছত যদি গুপ্তা জিকি যায় তাকলে গুপ্তা ঠিক আছে তেনেহ'লে গণতন্ত্ৰত সেইটো এটা মানে এনেকুৱা এটা অৱস্থা হ'ব যে আমি আমাৰ অসমীয়াই ভূপেন হাজৰিকাই কৈ দিয়াৰ দৰে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব দিছপুৰত যদি আজি এটা বহিৰাগতই ৰাজ কৰে তে অসম ৰসাতলে যোৱাটো নিশ্চিত আপুনি কুংকিৰ হৈ ভিডিঅ' বনাইছে মই কুংকিৰ হৈ ভিডিঅ' বনাইছোঁ মই ভাল পাওঁ চি ইজ এ 26 year old তাইৰ দম আছে তাই ওলাইছে কুংকি চৌধুৰী আই ছাপৰ্ট হাৰ অপেনলি কম বয়সী ভাৰে 26 বছৰ বয়সত মই পলিটিক্স কি বস্তু বুজিয়ে পোৱা নাছিলোঁ মই পঢ়ি আছিলোঁ ভাই তেতিয়া মানে গম পাইছ নাই চ' 26 yearsত তাই সাহস কৰিছে মা কামাখ্যা কৰক তাই জিকক আৰু তাই জিকাটো জেনজি জিকা বুলি মই ক'ম বিকজ ইফ দ্য টাকলে উইন্স দেন জেনজি লুজেছ দ্য গেম ব্ৰ এণ্ড ইটছ অল এবাউট EVM মেনিপুলেশ্যন পলিটিক্সত ডেপ্থত নোসোমাওঁ মই ইমান যিহেতু নন পলিটিক্সে কৰিম বুলি আগতে কৈছোঁ তাৰ মাজতো যিহেতু আহি যায় কিছুমান কথা
সমাজৰ লগত জড়িত যিহেতু কিছুমান কথা সমাজখনে পলিটিক্স, সমাজখনে পলিটিক্স উইদাউট পলিটিক্স তুমি চলিব নোৱাৰিবা। নোৱাৰি, বস্তুৰ চাৰিওফালে জড়িত হৈ আছে, ই তোমাৰ পিছা নেৰে, ইয়াৰ লগতে থাকিব লাগিব, লগত থাকিব লাগিব, ইয়াক বুজি চলিব লাগিব আৰু সময়মতে সলনি কৰিব জানিব লাগিব। সময়ত যদি তুমি সলনি কৰিব জানা নাই, তুমি আজিৰ ডেটত কি স্প্লেণ্ডাৰ চলাবা নেকি? নচলোৱাটো। তুমি যদি নচলোৱা, বেলেগে যদি স্প্লেণ্ডাৰ চলায় তে নহ'ব নহ'ব। কুংকি চৌধুৰীৰ আপোনাৰ এতিয়া যিহেতু লাষ্ট আপোনাৰ ইনষ্টাগ্ৰাম পষ্টতো মই দেখিছোঁ, দেখিছোঁ কুংকি চৌধুৰীৰ হৈ, তেওঁ যদি জিকি গ'ল ছাপ'জ আৰু গৈ কিনে যদি আকৌ বিজেপিৰ লগত কলেপছ হৈ যায়, যেনেকে হাগ্ৰামা মহিলাৰী হৈছে, ইফ শ্বি ডাজ ডেট, দেন তাইৰ ইথিক্স বোলা বস্তু একো নাথাকিব। তাই জেনজিক ধোকা দিব, নেক্সট টাইম জেনজিয়ে তাইক ধোকা দিব। চবৰে টাইম, এভৰি ডগ হেজ ইজ ডে, হৰ কুত্তে কা দিন আতা है, अपना टाइम आएगा। মই ক'লো দেখোন 9 তাৰিখে হিচাপ হ'ব জুবিনদাৰ ন্যায়ৰ। 9 তাৰিখে অসমবাসী ৰাইজে ক'ব জুবিন গাৰ্গক কিমান ভাল পায়। যিজন চৰকাৰৰ অধিপতিয়ে, মইতো ৰজা বুলি কওঁ আৰু সেই ৰজাক মই লেংটা বুলিও কওঁ, মোৰ একো মানে মেটাৰ নকৰে, সেই অধিপতিয়ে যেতিয়া কৈছিলে যে মই জুবিন গাৰ্গক ন্যায় দিম, চাৰ্জশ্বিটখন দিয়া মানে ন্যায় দিয়া নহয়। হি হিমছেল্ফ ইজ এন এডভকেট, চ' হি শুড ন' হোৱাট হি ইজ স্পিকিং ইন ফ্ৰণ্ট অফ দ্য মিডিয়া, দ' হি হেজ বট অল দ্য মিডিয়া। আজিৰ ডেটত হিমন্ত বিশ্ব শৰ্মাই গোটেই মিডিয়া কিনি থৈ দিছে, তোক কিনিব পৰা নাই কাৰণে তই পডকাষ্টটো পাই আছ। মই আগৰ পৰাই অলপ পলিটিক্সত সোমাওঁ আৰু ডিপ টক কৰি ভাল পাওঁ, বা আপোনাৰ লগত কথা পাতিলেও মই সেনেকেই কথা পাতোঁ, ভাল পাওঁ। মানুহজনত মানে ইচ্ছা আছিলে যে জেলত থাকিলে ইমান দিন, জেল ইজ এন ইউনিভাৰ্চিটি ব্ৰ, এইটো কথা মনত ৰাখিবি। ইউ ষ্টে উইথ ক্ৰিমিনেলছ, ইউ লাৰ্ণ আ লট অফ থিংছ। কি শিকিলে এইবাৰ, কি শিকিলে লাষ্ট 6 মান্থত? এইবাৰ বহুত শিকিছোঁ। ভাল, দুটা এটা শ্বেয়াৰ কৰক। মোবাইল নোহোৱাকৈ কেনেকৈ চলিব লাগে শিকিছোঁ। থাকিব পাৰিছে নে 6 মান্থ উইদাউট মোবাইল? আৰামছে। কি কৰিলে? কি কৰিম, ৰাতিপুৱা শুই উঠোঁ, ব্ৰাছ কৰোঁ, গা ধোওঁ, দিনটো কিবা কিবি কৰি থাকোঁ, গান চান গাওঁ, গান লিখোঁ, তাতে কিবা কিবি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত আড্ডা মাৰোঁ, দিনটো গুচি যায়, গধূলি হৈ যায়, গেট বন্ধ কৰি দিয়ে, শুই যাওঁ। সেইটোৱে আৰু জীৱনটো, সেইটোৱে মানে এটা ষ্টেগনেণ্ট জীৱন চলি থাকে, ডিচিপ্লিন জীৱন এটা চলি থাকে তাতে। ডিচিপ্লিন হয়, বহুত ডিচিপ্লিন। ইউ ৱেক আপ ইন দ্য মৰ্ণিং এট 5 o'clock, ইউ শ্লিপ এট 5 o'clock। জেলৰ ভিতৰত বহুত মই পডকাষ্টত চাই থাকোঁ, জেলৰ ভিতৰত চিনটো অলপ বেলেগ নেকি আমি যেনেকৈ ভাবোঁ? নহয়, চোৱা, তোমাৰ এভৰিথিং ইজ ৰিলেটিভ। এই গছডাল তুমি দেখা পাইছা, তুমি এই গছডাল কেনেকৈ চোৱা সেইটো তোমাৰ কথা। পজিটিভলিও চাব পাৰা, নিগেটিভলিও চাব পাৰা, যে এই গছডাল কি নিৰ্জীৱ, বিকজ ইটছ লাইক আ চেম্পল, ইটছ নট ৰিয়েল, বাট গছডাল ধুনীয়া। ইটছ নট লিভিং বাট ইটছ বিউটিফুল। চ' ইভেন জেল, ইফ ইউ থিংক ইট টু বি এন ইউনিভাৰ্চিটি টু লাৰ্ণ থিংছ, you get all criminals out there from the lower level to the upper level. এটা চুৰৰ পৰা আৰম্ভ কৰি এটা আতংকবাদীলৈকে তাতে লগ পাবি। You wanna learn, you can learn a lot of things. ভাল মানুহ পায় না তাতে, মানে কিছুমান এনেই নিৰ্দোষী হিচাপে সোমাই, নিৰ্দোষী মানুহ বহুত সোমায়, ইন'চেণ্ট মানুহ বহুত সোমায়। ইন'চেণ্ট মানুহে 20 বছৰলৈকে জেল খাই আছে, 14 বছৰলৈকে জেল খাই আছে, মাৰিছে কোনোবাই, ফচাইছে কাৰোবাক। এইবাৰ ইলেকশ্যনৰ পিছত নিজৰ জীৱনটো কেনেকৈ চাই? ইলেকশ্যনটো একো ফেক্টৰ হৈ থকা নাই ন ভিক্টৰ দাসৰ জীৱনৰ কাৰণে। ভিক্টৰ দাসে জেলৰ পৰা ওলাইছে, ভিক্টৰ দাসে ঘূৰি ফুৰি আছে, খাই আছে, গান গাই আছে, নাচি আছে, বাগি আছে। জেলৰ পৰা ওলাইছোঁ, ফ্ৰীডমটো এনজয় কৰিছোঁ, জেলত থাকিম, ফ্ৰীডম নাই, চেছ। হেবিচুৱেল হৈ গৈছোঁ বস্তুবিলাকক লৈ কিনে ন। আমি সেইটো শাস্তি বুলি নাভাবোৱে। দুখ থাকে, নিজৰ মানুহখিনি লগ নাপায়, দুখ থাকে, বায়'লজিকেল নিডছখিনি ফুলফিল নহয়, দুখ থাকে, তাতে বহুত দুখ থাকে, বাট দেন লাইক দুখৰ মাজতো সুখ থাকে, সেইকাৰণেতো জীয়াই আছোঁ, নহ'লে জীয়াই থাকিব নোৱাৰিলোঁ হয়। প্ৰত্যেক মানুহে দুখৰ মাজত সুখ বিচাৰি লৈছে কাৰণে জীয়াই থাকিব পাৰিছে। তুমি দুখৰ মাজত সুখ বিচাৰি লৈছা, তোমাৰ পডকাষ্টটো তুমি ভাবা যে নাই মই হেপী, তোমাৰো দুখ আছে, তোমাৰ আম্মা হস্পিটেলত, সেইটোতো এটা দুখ, তাৰে মাজতো তুমি মোৰ তাত আহিছা, সেইখিনি সুখ তোমাৰ। দুখৰ মাজত সুখ বিচাৰিব জানিব লাগিব। যি মানুহে দুখৰ মাজত সুখ বিচাৰিব নাজানে সি চুইচাইড কৰিব লাগিব। সুখ আৰু দুখ ইপিটি ইপিটি, সুখ আৰু দুখটো ইপিটি ইপিটি বুলি মই নকওঁ, সুখ আৰু দুখ ইজ লাইক ইট গোজ পেৰেৰেল, থাকিবই জীৱনত। এইটো মানে পেৰেৰেল, মানে কোটি কোটি থকা মানুহ সুখী নহয়, নাথাকা মানুহটো সুখী নহয়, চবৰে কিবা নহয় কিবা অলপ সৰু সুৰা দুখ থাকিবই। মানে 3.5 কোটি জনতা অসমৰ,
3.5 কোটি টকা তাৰ 3.5 কোটিটা বেলেগ বেলেগ দুখ থাকিব পাৰে কাৰোবাৰ পইচা নাই কাৰোবাৰ মা হস্পিটেল কাৰোবাৰ অমুক কাৰোবাৰ গাৰ্লফ্ৰেণ্ডে এৰি থৈ গুচি গৈছে কাৰোবাৰ বাচ্চা নাই কাৰোবাৰ বাচ্চা বোলে পেটতে ঢুকাই গৈছে কোনোবাৰ বোলে কি বোলে চুৰ হৈ গ'ল কিবা বস্তু কোনোবাই বোলে গোটেই দিনটো কষ্ট কৰি বোলে শাক পাচলি বিক্ৰী কৰিছে সেইখিনি বোলে আহি বোলে কোনোবা বিলাচিত খানাৰ দৰে দালালে আহি পইচাখিনি লৈ গুচি গৈছে 3.5 কোটি জনতাৰ মই ক'লো ন চবৰে বিভিন্ন ধৰণৰ দুখ আৰু মই যিবিলাক কথা কওঁ মই এইবিলাক প্ৰুফ কৰি দেখাই দিওঁ ইন দ্য লং ৰান মানুহে দেখা পায় মই যদি আজি কাৰোবাক কওঁ ই দালাল তো ই দালাল হয় এটলিষ্ট 4 মাহ 5 মাহ পিছত মানুহে গম পায় ভিক্টৰ দাই ঠিকে কৈছিলে বে এইটো দালালে হয় বে ক'ত দিলটো চিলটো লৈ ফটো উঠি গৈছে মানুহবিলাক দেখা পোৱা নাই নেকি জুবিন দাই ন্যায় পাবনে আপুনি সঁচাকৈ জুবিন দাই কেতিয়াও ন্যায় নাপায় দ্য বিটাৰ ট্ৰুথ দ্য আছাম শুড একচেপ্ট ইট জুবিন গাৰ্গ উইল নেভাৰ গেট জাষ্টিছ ইটছ এ পলিটিকেল মাৰ্ডাৰ মাই ফাদাৰ উইল নেভাৰ গেট জাষ্টিছ ইটছ এ পলিটিকেল মাৰ্ডাৰ জুনমণি ৰাভা উইল নেভাৰ গেট জাষ্টিছ ইটছ এ পলিটিকেল মাৰ্ডাৰ মানৱেন্দ্ৰ শৰ্মা উইল নেভাৰ গেট জাষ্টিছ ইটছ এ পলিটিকেল মাৰ্ডাৰ পৰাগ দাস উইল নেভাৰ গেট জাষ্টিছ ইটছ এ পলিটিকেল মাৰ্ডাৰ আজিৰ ডেটলৈকে পলিটিকেল মাৰ্ডাৰত কোনেও কেতিয়াও জাষ্টিছ পোৱা নাই ফ্ৰম ৰাজীৱ গান্ধী ইটছেল্ফ হি নেভাৰ গট জাষ্টিছ ফুলৰ মালাত বম ফিটিং কৰি মাৰি পেলালে আপুনি গৰিমা বৰৰ লগত কথা পাতিলে লাষ্ট কেতিয়া কথা পাতিছে মই 6 মহীয়াৰ দিনা গৈছোঁ মোৰ দায়িত্ব হিচাপে মই গৈছোঁ তেওঁ আপুনি ভাবেনে তেওঁ আপোনাৰ হৈ অলপ মাত মাতিব লাগিছিলে জেলত থাকোঁতে মই কাৰো পৰা এক্সপেক্টে নকৰোঁ ক'ল দেখোন মানুহৰ পৰা এক্সপেক্ট কৰিবি দুখ পাবি চালা মই ক'ল দেখোন মই জেলত থাকোঁতে মোক কৈছিলে যে মই তোমাৰ লগত সদায় থাকিম এক্সপেক্টেশ্যন আছিলে দুখ পাইছোঁ এক্সপেক্টেশ্যনে হাৰ্ট কৰে তো আপুনি বিশ্বাস কাক কৰিব এই দুনিয়াখনত মই বিশ্বাস মাত বাহিৰে কাকো নকৰোঁ পৃথিৱীত মোৰ নিজৰ ভাইটিকো নকৰোঁ একচেপ্ট মাই মম আই ডোণ্ট ট্ৰাষ্ট এনি ওৱান নট এ ছিংগল পাৰ্টিকল মই নিজৰ মানে যদি ভালকৈ চাবলৈ যাওঁ মই নিজৰ নোমডালকো বিশ্বাস নকৰোঁ চকু মোহাৰি চাবি কেতিয়াবা নোমডালো খুচি দিব তোৰ চকুটো মা এনেকুৱা ন তোৰ নখৰ পৰা আৰম্ভ কৰি তোৰ চুলিলৈকে তোৰ মাটোৱে চাব যাতে মোৰ ল'ৰাটোৱে কষ্ট নাপায় যাতে মোৰ ল'ৰাটোৱে দুখ নাপায় যাতে মোৰ ল'ৰাটোৱে হাঁহি থাকে লগা হ'লে নিজে যিমান বেদনাত নাথাকক she will do it for you চব মাক একে নহয় মই মোৰ মাৰ কথা কৈ আছোঁ আৰু 99.99% মাক তেনেকুৱাই হয় 0.1% মাকটো থাকে আৰু মানুহৰ মাজতো ভাল বেয়া মই ডেটলটো খুব ভাল পাওঁ মানে সিহঁতে মানে 100% গেৰাণ্টি দি কেতিয়াও ক'ব পৰা নাই যে জাৰ্ম ফ্ৰী 99.99ত ৰৈ যায় সিহঁতে 0.1 এটা ৰাখি থৈ দিয়ে এনেকৈ চব বস্তুতে 0.1 এটা থাকি যায় চব বস্তুতে আজি তই পডকাষ্ট কৰি আছ এনেকৈ বহুত ইউটিউবাৰ আছে বহুত পডকাষ্টাৰ আছে চব বিক্ৰী গম পাইছে নাই ফুলে ফুলি আছে ফুলটো ভাই এটা বস্তু মই ক'লোঁ ফুলটো মৰহি যোৱা বস্তু হয় নহয় তই ক মোক তই যদি আজি বজাৰৰ পৰা গোলাপ এটা কিনি লৈ যাৱ সেই গোলাপটো কেইদিন ৰঙা হৈ থাকিব কিমান টাইম থাকিব 15 days মেক্সিমাম 20 days 30 days কেমিকেল কেমিকেল দি ৰাখিলোঁ 1 year 2 years এট লাষ্টটো সি নেচাৰেলিটিটো এৰি দিব ন ফুল ফুলে বাবু আৰু অসমৰ দৰে জেগাটো এনেকুৱা বোকা হৈ গৈছে যে ইয়াতে এতিয়া বেলেগ ফুল আৰু ফুলিব পৰা অৱস্থাই নাই আৰু বোকাত কি ফুলে তও জানো এতিয়া বিহু ফেষ্টিভেল আহি আছে বিহুটো মই বৰ্জন কৰিছোঁ জুবিন দা নাই মোৰ কাৰণে বিহু নাই চিধা কথা মই নাথাকোৱে চাগে অসমত নাথাকিম চাগে বিহুৰ সময়ত যদি কেছৰ ডেট নপৰে আৰু কেছৰ ডেট পৰিলে থাকিব লাগিব নহ'লে মইতো আৰু বিহুটো নাথাকোঁ ইয়াতে জুবিন গাৰ্গ অবিহনে বিহু ইম্পচিবল সস্তীয়া কিছুমানে যাব পাৰে বোলে মই জুবিন দাৰ গান গাব পাৰে সস্তীয়া বহুত আছে আমাৰ ইয়াতে সেই ঠাইটো ফুলফিল কৰিবতো কোনেও নোৱাৰে কেতিয়াও নোৱাৰে জুবিনদাৰ ভাই ইটছ এ ভইড এটা মাত থাকে ন যেতিয়া ষ্টেজত যোৱাৰ আগতে জুবিনদাৰ কথা কয় ৰিলবিলাকত খুব ভাইৰেল হৈ আছে এইকেইদিন যে এইবাৰ মঞ্চত সেই মাতটো নাইকিয়া হৈ গ'ল এইবাৰ মঞ্চত কোন এইবাৰ মঞ্চত কোন ইটছ এ ভইড ইটছ এ গেপ মানুহে কান্দিব এইবাৰ বিহুত এইবাৰ চা মইতো আমি 2020 চনৰ পৰা আমি ফেষ্টিভেল পালা নাই মই আগতেও কৈছোঁ আমাৰ কাৰণে দেৱালী নাই আমাৰ কাৰণে দুৰ্গা পূজা নাই আমাৰ ঘৰখনৰ কাৰণে আমাৰ কাৰণে পূজা নাই আমাৰ কাৰণে দুৰ্গা পূজা নাথাকে আমাৰ কাৰণে বিহু নাথাকে আমাৰ কাৰণে পাপা অবিহনে আমাৰ একো নাছিল এতিয়া পাপাৰ লগত জুবিন দাও নাই আপুনি চবতছে বেছি ভাল পোৱা ব্যক্তি দুজন মোৰ জীৱনৰ চবতকে ভাল পোৱা ব্যক্তি দুজন মোৰ জীৱনত মোক গাইড কৰা ব্যক্তি দুজন আমি বহুত সময় নাপালে নেকি জুবিন দাক ইমান ক্ল'জলি মই ক্ল'জলি পাইছোঁ মই যিটো ক্ল'জলি পাইছোঁ এইটো চাগে বহুত কম মানুহে পাইছে বহুতৰ সপোন থাকি গ'ল ভাই উই শ্বেয়াৰ্ড জেডি ব্ৰ টুগেডাৰ দুটা ফুল ইয়াতকে বেছি ক্ল'জনেছ নালাগে মানে আৰু মদ খাই মানে আমি চব সঁচা কথাই পাতোঁ মদ খাই মানুহে মিছা নাপাতে এইটো মনত ৰাখিবি বুজিছ বহুতৰ সপোন থাকি গ'ল জুবিন গাৰ্গক এবাৰ চুব পালে জুবিন গাৰ্গৰ লগত এটা ফটো উঠিব পালে কিছুমান যে দেখাই নাপালে কিছুমানটো সন্মুখৰ পৰা তো সেই মানুহটোৰ লগত মই জেডি আনি শ্বেয়াৰ কৰি খাই পাইছোঁ মই গাহৰি মাংস বনাই নিজে খাই পাইছোঁ
সেই মানুহটোৰ লগত বহি ব্লেক এণ্ড হোৱাইট খাই পাইছোঁ, কথা পাতি পাইছোঁ, শ্বেয়াৰ কৰি পাইছোঁ। ক'ল দেখোন লেনিনিজম, মাৰ্কছিজম, ফিউডালিজম, কেপিটেলিজম, কমিউনেলিজম, আমি চব কথা পাতিছোঁ। কি লেফটিষ্ট, কি ৰাইটিষ্ট, কি চেণ্ট্ৰেলিষ্ট, উই হেভ টকড এবাউট অল দ'জ থিংছ। আৰু মানে তেতিয়া বেছি থট প্ৰচেছটো বহুত মজা হৈ যায় মানে। তেওঁ মানুহজন কেনেকুৱা? এনেতো আমি ওপৰে চাওঁ, যেতিয়া আপুনি হি ইজ ভেৰি ইম'চনেল, ভেৰি ইম'চনেল। চাবি যিবিলাক মানুহ মানে ৰাফ এণ্ড টাফ থাকে, দে আৰ ইম'চনেল, ভেৰি ইম'চনেল। লাষ্ট পডকাষ্টত তেওঁ কৈছিলে যে মই বুঢ়া হ'লে ওচৰত কোন থাকিব, মই এদিন সাগৰত বিলীন হৈ যাম। মই আজি তোমাৰ পডকাষ্টত এটা কথা ক'ম, এই কথাটো তুমি পৰ্ট্ৰে কৰিবা। বহুতে জুবিন গাৰ্গক ঈশ্বৰ পুত্ৰ বুলি কৈছে। জুবিন গাৰ্গ একচুৱেলি কলিৰ যুগৰ ভগৱানেই আছিলে। তুমি শংকৰদেৱৰ কথা শুনিছা, মাধৱদেৱৰ কথা শুনিছা, গৌতম বুদ্ধৰ কথা শুনিছা, মানে প্ৰায়ভাগ ভগৱানৰ কথা শুনিছা। ভগৱানবিলাকে নিজৰ মৃত্যুটো ইচ্ছা মৃত্যু, মোক্ষ বুলি কয়, যে that God decides his place of death and the time of death. মোক্ষ প্ৰাপ্তি বুলি কয়, ডিচাইড কৰে, going to nirvana. তো জুবিন দাই নিজৰ মৃত্যুটো যোনটো আছিলে, তেওঁ আগতে কৈ থৈ দিছিলে সাগৰ তলিত শুবলে মন। প্ৰতিদিনে গানটোত এতিয়া শিয়ৰি উঠে, নোম শিয়ৰি উঠিছে চাগে। তো তেওঁ সাগৰ তলিতে শুইছে, আকাশে বতাহে তেওঁ এতিয়াও আছে। প্ৰত্যেকটো নিৰ্জীৱ আৰু জীৱ প্ৰাণীত তেওঁ সোমাই আছে। এটা পাথৰ, এডাল নাহৰৰ গছ, তোমাৰ বুকু, এটা পখিলা বা যিয়ে নহওক, সকলোতে জুবিন গাৰ্গ আছে। তে ঈশ্বৰ অমৰ হয়। আজি যদি শংকৰদেৱৰ কথা আমি পাতোঁ, আজি যদি মাধৱদেৱৰ কথা আমি পাতোঁ, আজি যদি আমি কথা পাতোঁ গৌতম বুদ্ধৰ, আজিৰ পৰা আহিব লগা যুগ যুগান্তৰলৈকে জুবিন গাৰ্গৰ নাম লোৱা হ'ব, জুবিন গাৰ্গৰ গান শুনি থকা হ'ব, জুবিন গাৰ্গ আকাশে বতাহেই বলি থাকিব, আৰু জুবিন গাৰ্গে নিজৰ শৰণস্থলী নিৰ্ধাৰিত নিজে কৰিছিলে যে মই সাগৰ তলিতেই শুম, বিলীন হৈ যাম, আৰু মই সাগৰতে বিলীন হৈ যাম। কাৰণ সাগৰৰ কোনো সীমা নাই, সাগৰ অপৰিসীম। জুবিনৰ কোনটো গানে বৰ্তমান আপোনাক আমনি কৰে? কেতিয়াবা শুনিলে বেয়া লাগে, মন বেয়া লাগে? মন বেয়াটো লগা এনেকুৱা গান নাথাকে, কিন্তু জুবিন গাৰ্গৰ দুই এটা গান মই ক'ম। জুবিন গাৰ্গে এটা গান গাইছিলে বৰ অসম লৈ কিনে, যে শান্তি দিয়া, আলফাক ডাইলেক্ট চেলেঞ্জ কৰিছিলে সেইটো সময়ত, মুক্তি দিয়া সোণৰ অসম ৰচিবলে, সেউজী দিয়া শস্য দিয়া চিৰকাল জিনিবলে, গুলি বাৰুদ ধোঁৱা উৰুৱাই। এই সময়ছোৱাত ধেমাজিত এটা বোম ব্লাষ্ট হৈছিলে, য'ত মানে 14টা শিশু মৃত্যু হৈছিলে একেলগে। তো গুলি বাৰুদ ধোঁৱা উৰুৱাই, নিৰপৰাধ শিশুক কন্দুৱাই, ঘৰে ঘৰে মৰণ নচুৱাই, কিনো পাবা তুমি কিনো দিবা কোৱা, শান্তি দিয়া মুক্তি দিয়া সোণৰ অসম ৰচিবলে। তো সঁচাকৈ এখন সোণৰ অসম বিচাৰিলে হিন্দু মুছলমান এই উচ্ছেদ অভিযান এইবিলাকে কাম নিদিয়ে। মৰম লাগিব, ভাল পোৱা লাগিব, হৃদয়খন ডাঙৰ হ'ব লাগিব। তোৰ ওজন 65 কেজিয়ে কিয় নহওক, কলিজাটো ডাঙৰ হ'ব লাগিব। কেতিয়াবা মই নিজেও যেতিয়া ৰাতি কেতিয়াবা 1-2টামান বাজি যায়, টোপনি নাহে, কেতিয়াবা ইনষ্টাগ্ৰাম স্ক্ৰল কৰি থাকোঁতে হঠাৎ জুবিনদাৰ পুৰণা ৰিলবিলাক আহি যায়, এই তেতিয়া মনটো বহুত বেয়া লাগি যায়। জুবিন গাৰ্গে জীয়াই থকা অৱস্থাত জুবিন গাৰ্গক 3.5 কোটি জনতাই 50% পগলা বুলিয়ে কৈছিলে, বুজিয়ে পোৱা নাছিল তেওঁ। যেতিয়া জুবিন গাৰ্গ নোহোৱা হৈ গ'ল, তেতিয়াহে মৰম উপজিল 3.5 কোটি জনতাৰ। থাকোঁতে মৰম কৰ, হেৰাই যোৱাৰ পিছত মৰম দেখাই কি লাভ, মানুহটোৱে দেখাই নাপালে। কিন্তু মানুহটোৱে চবৰ কাৰণে ইমান কৰিলে। মানুহ থাকোঁতে মূল্য নিদিয়ে নেকি? নিদিয়ে। পৃথিৱীত কোনে কোনে পালে? ভূপেন হাজৰিকা পালে, বিষ্ণুপ্ৰসাদ ৰাভাই পালে, জুবিন দাই পালে। থাকোঁতে মৰম নাপায়, যোৱাৰ পিছতহে মূল্যটো বোধ হয়। বাপৰে বাপ, কি আছিলে, কি হেৰালো আমি। বহুতে মোক সুধি আছিলে যেতিয়া মই পোষ্ট দিছিলোঁ যে ভিক্টৰ দাক এইবাৰ পডকাষ্টত এইটো সুধিব, অখিলদাৰ কাহিনীটো কওকচোন। অখিলদাৰ কাহিনী ৱাজ লাইক, মই ফুৰিব গৈ আছিলোঁ কোনোবা এটা জেগাত, এই ৰাতিৰ কাহিনীটো। মই মানে আই ৱাজ ড্ৰাংক, এণ্ড মই ড্ৰাংক হ'লে মই অলপ মানে লাম্বা ৰাইড মাৰি ভাল পাওঁ। মই এবাৰ মানে মদ চদ খাই গুৱাহাটীৰ পৰা এনেকে পুৰা ডিব্ৰুগড় হৈ ঘূৰি মেলি এনেকে পুৰা মই মানে ৰাউণ্ড এটা মাৰিছোঁ মোটামুটি
17 hours 17 ঘণ্টা গাড়ীয়ে চলাইছোঁ। সিদিনা কি হ'ল, সিদিনা মই দুপৰীয়া মানে মালটো বেছিকৈ খালোঁ। খাই কিনে মই ভাবিলোঁ অলপ মাক ক'লোঁ, মা জেলৰ পৰা ওলাই আহিছোঁ, অলপমান মানে ফুৰি চুৰি আহোঁ, মই অলপমান গ্ৰীনাৰী চাব মন গৈছে, কাজিৰঙা যাম মা। মায়ে কৈছে 2 দিনো হোৱা নাই ওলোৱা, কাজিৰঙা আৰু কি যাওঁ। মই একো নাই মই হেৰি কৰোঁ, মই ঘৰৰ কাৰোবাক লৈ যাম। বাইদেউ ভিন্দক ফোন কৰিছোঁ, বলক আপোনালোক যাব মোৰ লগত। আচ্ছা ঠিক আছে ব'লা ফুৰি আহোঁ। মানে সিহঁতেও ভাবিছে জেলৰ পৰা ওলাইছে বেচেৰা, অলপ চাথ দি দিওঁ। হম সাথ এনেকুৱা টাইপ মানে ফিলিং এটা আহিছিলে। তো আমি গুচি গ'লোঁ, ৰাস্তাটো মদ খাই গৈ আছোঁ। তো মানে গাড়ী মানে লাহে লাহে গৈ আছে, বুজি পাইছোঁ নাই, অ'ত ৰখাইছোঁ ত'ত ৰখাইছোঁ। তো যাই বহুত ৰাতি হৈছে। তো এতিয়া কাকো ফোন কৰিবৰ মানে হেৰি নাই মানে বস্তু, বুজি পাইছোঁ নাই। মই ক'লোঁ ক'ৰবাত থকা জেগা আছে নেকি? তেওঁ কৈছে ৰয়েল ডিকাচা এনেকৈ আছে। তো ৰয়েল ডিকাচাৰ সন্মুখতে আছে মানে অৰ্কিড পাৰ্কটো, অখিলদাৰ অৰ্কিড পাৰ্কটো। কি হ'ল কি নহ'ল মানে মই মানে আই ছাডেনলি কালেক্টেড হিজ নাম্বাৰ। মই ক'লোঁ দাদা মই অৰ্কিড পাৰ্কত একবাৰ সোমাব বিচাৰোঁ। তো লাইক দাদাও মোক ফোন কৰিলে, তো মই ফোনটো উঠালে, ভাল লাগিলে বহুত। তাই ৱেণ্ট আৰু মই মানে পূৰা একদম চালিয়াকৈ গৈছোঁ মানে দাদা আছে মানে কথা এটা পাতিলোঁ। মানে মানুহক মই ভাল পাওঁ, বিকজ তেওঁ 2-3 বছৰ জেল খাটিছে একদম মিছা কেছত। তেওঁ যেনেকৈ মোক NSA লগাইছে মিছা, তো তেওঁকো NIA মিছা লগাই দিছিলে, নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি। ঠিক আছে, মানুহটো মই লগ পোৱা মতে যিমানখিনি আৰু কষ্ট খাইছে ন, তো সেই এটা টান এটা থাকে মানে জেল কষ্ট। তো মানে কথা পাতিলোঁ, তাৰপিছত মই যাই পাওঁতে কৈছে নিচা হৈ আছে নেকি? মই দাদা মই এটা বস্তু প্লিজ, মই এটা লাইভ কৰিব দিব নেকি? কৈছে নাই লাইভ নকৰিবি। তো পটককৈ মানে দাদা মানে ভিতৰত সোমাই গৈছে হা, আৰু মই মানে মানুহটো ভিতৰত সোমাই যাওঁ, মই লাইভটো অন কৰি দিছোঁ। দাদা ওলাই আহিছে মানে এই তই লাইভ কৰি দিলি বোলে। এণ্ড ছাডেনলি লাইক এনেকৈ লাইক আমি কথা এটা পাতিলোঁ এণ্ড লাইভত আই ৱাজ ড্ৰাংক। চ' লাইক মেবি মই যিখিনি কথা পাতিছোঁ মেবি কিবা যদি ভুল কৰিছোঁ দাদাই বুজি পাইছে, অসমৰ ৰাইজেও বুজি পাইছে। মই মানে মানুহটো ফূৰ্তি কৰি ভাল পাওঁ, মই মুক্ত হৈ ভাল পাওঁ, মই ফূৰ্তি কৰি ভাল পাওঁ, মানে মই ফ্ৰীডমটো এনজয় কৰিছোঁ। মানে মোৰ কথাটো হৈছে এইটো, আৰু মই মদ খাওঁ বুলি চবেই জানে, বাট দেন লাইক সেইটোৱে। আৰু মই মানে যদি নিচাহে নহয় মদ খাই কি লাভ বে? মদটো খাইছোঁ কিয়, নিচা কৰিব ন? যদি নিচাহে নহয় মদ খাই কি লাভ বে? এনেকুৱা টাইপ আৰু খাই আছোঁ যদি পইচা দি খাই আছোঁ ভাই, নিচাই নহ'ল বুলি। তেওঁৰতো বিৰাট প্ৰব্লেম হৈ গৈছিলে মাজতে, নিউজ ইলেকশ্যনৰ আগে নাই মই মানে চাম, মই মানুহটো বহুত জেনুইন দেই। মই যি কথা পাতো মই মনে দি পাতো, দিল খুলি পাতো দেই। মই ফ্ল'ত আছো ন, মই নিজৰ ফ্ল'ত আছো। মই ক'লো আই ৱাজ ইন মাই অ'ন ফ্ল'। মানে এই ফ্ল'টোত দাদাও মোক মানে দাদাও গম পাইছে ইয়াৰ নিচা হৈ আছে, বেছি ইয়াক ক'লে কিবা উল্টা পুল্টা গালি চালি পাৰি দিব পাৰে নেকি। তো দাদাও মানে ফ্ল'টোত গৈছে। মোৰ পিছদিনা মই নিজে ভিডিঅ'টো চাইছোঁ, তো পিছদিনা ৰিয়েলাইজ কৰোঁ মই মানে ইয়েতো গলতি হৈ গয়া থা থোড়া। বাট দেন নাই মানে মই হৈ যোৱা বস্তুটো 5-5 আৰু মানে মই মানে যোৱাকালিৰ বস্তুটোকে 5 বুলি ধৰি লওঁ, গম পাইছ নাই? 5-5 কালি ৰাতি কিবা এটা হৈ গ'ল আৰু নিচা আছিলোঁ, ফ্ল'ত আছিলোঁ, ফূৰ্তি হৈ গ'ল আৰু জীৱন এটা ঠিকে আছে আৰু এইখিনি নকৰি কিনো কৰিম আৰু জীৱনটো এনেকুৱা। এজন বিধায়ক হয়। মই মানে চাম, মই মানুহক মানুহ বুলি ভাবোঁ দেই। মই জীৱনত কেতিয়াও মানে মই এই কথাটো কওঁ, যেতিয়াৰ পৰা মই সৰু আছিলোঁ মানে মই মোৰ ছাৰবিলাকৰ লগত ফ্ৰেণ্ড আছিলোঁ। বস্তুটো বুজি পাইছেনে? মই মানে ছাৰ হয় মোৰ, কিন্তু মানে মোৰ চেষ্টাটো এইটোৱে থাকে যে ছাৰৰ লগত এক পেক মাল খাব পালে। বস্তুটো বুজি পাইছ ন? তো সেনেকৈ মানে একাষ্টম হৈ যাওঁ। মানে মই মানে ভাবোঁ যে মানে মোৰ নিজৰ মানুহ, মোক নিজৰ দৰে ট্ৰিট কৰক, অলপ মৰম কৰক। মই অলপ মৰমৰ মানে ভাল পাওঁ বে, মৰম চবেই ভাল পায় বে, চবেই বিচাৰে মৰম। এভৰিৱান নিডছ মৰম। তো যিমান যি হ'লেও মানে প্যাৰ বহুত জৰুৰী জীৱনত। নাথাকিব পাৰে, নচিব মে ভি নেহি ৰহ সকতা, চবৰ নাথাকে। বাট দেন লাইক ইটছ অ'কে আৰু বঢ়িয়া আৰু লাইফটো ঠিকে আৰু অকলশৰে চলিব জানিব লাগিব। নাই তাত নেক্সট দিনা আকৌ আপুনি উঠি কিনে খোজকাঢ়ি আহিছে ভিডিঅ', তেওঁ ভাত খাইছে আকৌ নহয়। নেক্সট দিনা উঠিয়ে মানে সেইদিনাও এটা কথা আৰু মানে নেক্সট দিনা মই উঠিছোঁ, মই শুই উঠিয়ে বিয়াৰ খাইছোঁ সেইদিনা। আকৌ আহি আছে আপুনি এই দূৰৰ পৰা উঠি বিয়াৰ খাই দিয়া বুলি দাদাই গম পাইছে। তো দাদাই আমি একেলগে ভাত খোৱা কথা আছিল, দাদা পথাৰত যাই ভাত খাইছে সেইদিনা। পথাৰত
ঠিকে আৰু মানে ফূৰ্তি চলি আছিলে, ভাল লাগিলে টাইমটো ইট ৱাজ এ গুড টাইম মানে মেমৰিজ অফ মাই লাইফ মনত থাকিব এইটো আৰু তেতিয়া বহুত তেওঁৰ প্ৰব্লেম হৈ গৈছিল অলপ কেইদিন নিউজ চিউজত কিবা কিবি ক্ৰিটিচিজম মিডিয়া বস্তুটো মানে যি ইচ্ছা তাকে কৰি দিব পাৰে গম পাইছ নাই তোৰ তিৰি বেলেগৰ লগত পলাই গৈছে এনেকৈ ক'ব তয়ে বোলে কিবা কৰিছ তোৰ তিৰিটো বেলেগৰ লগত এনেই পলাই গৈছে বুলি কৈ দিব নেৰেশ্যন নেৰেশ্যন বনাই দিব এটা মই মিডিয়া তাতে গদি মিডিয়াটো আই ডোন্ট ছাপৰ্ট আপোনাৰ কেতিয়াবা লনলি ফিল হয়নে কেতিয়াবা অকলে সদায় হয় বে কেনেকৈ অভাৰকাম কৰে গান শুনো কাৰণ ওপৰৰ পৰা আপোনাক দেখা পায় যেনেকুৱা মানুহজন ভিতৰৰ পৰা কেনেকুৱা সেইটো মই মানে খুব মানে সহজে মাত বাহিৰে মোক কোনেও গম নাপায় এইটো মই একদম লিখি দিলোঁ মানে মই 120% লিখি দিলোঁ মোৰ মাত বাহিৰে মোক কোনেও চিনি নাপায় আপুনি ইম'চনেল হয়নে কেতিয়াবা মইতো বহুত ইম'চনেল হয় মানুহটো মানে মই কান্দিও মানুহ মাৰিব পাৰোঁ মানে কেছটো বুজি পাইছনে মই কান্দি আছোঁ ধৰ চকু পানী ওলাই আছে খং উঠি আছে আৰু মই ভিতৰত এটা এগ্ৰেশ্যন এটা লেতেৰা এগ্ৰেশ্যন এটা আছে মোৰ মানে মই কৈছোঁ মই এটা কেনিবেলিজম লেভেলৰ এগ্ৰেশ্যন এটা আছে মোৰ মানে ধুৰি চুৰি কামুৰি চিঙি কেঁচা মাছ খোৱা ভিডিঅ' দেখিছই চাগে মোৰ এটা 1 কেজি 1.5 কেজিৰ মাছ কেঁচা খাই পেলাইছোঁ কেঁচা মুৰ্গী গলেদি ছিঙি দিছোঁ চ' মোৰ মানে এটা লেতেৰা এগ্ৰেশ্যন কেনিবেলিজম এগ্ৰেশ্যন এটা আছে মোৰ মানে কান্দি থাকিলেও মোৰ ভিতৰত যদি খংটো উঠি আহে ন মানে মাৰি পেলাম মানে বাদ মে যো হোগা দেখা যায়গা সেইটোতো দেখিছ মানে মইতো সদায় এইটো অসমৰ ৰাইজে দেখিছে যি ইচ্ছা কওঁ যি হয় দেখা যাব কেছ হয় দেখা যাব পিছৰ কথা আপোনাক কিহে হাৰ্ট কৰে মানুহ হাৰ্ট হয় ন মই হাৰ্ট হওঁ এটা বস্তুতে ফেক প্ৰমিছেছ নোৱাৰো বুলি কবি বে মিছা আশা নিদিবি কিন্তু থাকিম বুলি মিছা আশা নিদিবি মিছা প্ৰতিশ্ৰুতিত যে এই দুনীয়াখন চলি আছে গম পাইছ নাই বেয়া নাপাবি অকণমান পলিটিকেল হৈ যাম চৰি ফৰ ডেট সেই মিছা প্ৰতিশ্ৰুতিয়ে চলি থাকিল চিন্স 1947 till 2026 কত যে হত্যা কত যে বলি কত যে সংগ্ৰাম কত যে সাহসী ধূলিত বিলীন হৈ গ'ল 2026ৰ বলি জুবিন গাৰ্গ নাছিল 26ৰ বলি জুবিন গাৰ্গ হ'বলগীয়া নাছিল 1000 বাৰ কৈছোঁ এতিয়াও কম মৰাৰ দিনালৈ কৈ থাকিম জুবিন গাৰ্গক মাৰি পেলোৱা হৈছে জুবিন গাৰ্গ 26ৰ বলি নাছিল আৰু যদি 26ত জুবিন গাৰ্গ থাকিলে হয় এই বোকাতটো ফুল নুফুলিল হয় 9 তাৰিখেহে গম পাম অসমৰ ৰাইজে জুবিন গাৰ্গক কিমান ভাল পায় আৰু মই জুবিন গাৰ্গৰ প্ৰকৃত ভক্ত হনুমান প্ৰকৃত ভক্ত সেইকাৰণে এতিয়াও চিঞৰি আছোঁ জেলত সোমাই থাকিও চিঞৰি আছোঁ যদি জেলৰ ভিতৰৰ পৰা ওলাই আহোঁতে আপোনালোকে মোৰ যদি নিউজবোৰ পাইছে জেলত সোমোৱাৰ আগতেও চিঞৰিছোঁ ওলাই চিঞৰিছে জেলত সোমাই থাকোঁতে চিঞৰিছোঁ জেলৰ পৰা ওলায়ে চিঞৰিছোঁ আৰু মৃত্যুৰ দিনালৈ চিঞৰিম যে মোৰ পাপা আৰু জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু এই হত্যা যোনে কৰিছে সি যাতে পচি মৰক আপোনাৰ ভিতৰত মানে কেতিয়াবা কথা পাতিলে এনেকুৱা লাগে লাষ্ট টাইমে বহিছোঁ মই ভিতৰত এটা বেলেগ ধৰণৰ পেইন এটা সোমাই আছে যিটো নেকি আপুনি কেতিয়াবা এক্সপ্ৰেছ কৰোঁতে আপোনাৰ হয়তো কেতিয়াবা খঙত ওলায় কেতিয়াবা দুখত ওলায় সেই পেইন এটা যেতিয়া আপোনাৰ লগত মানুহ এটাই 1-to-1 কথা পাতে তেতিয়া সেই বস্তুটো ফিল হয় পেইন মানে মই কি জানো নাই মই এক্সটাৰ্নেলিও মই নিজকে বহুত পেইন দিওঁ চ' ডেট আই কেন টেক পেইন মানে চাই এটা মানুহে যেতিয়া টেটু বনায় ন বডিত লেতেৰা বিষায় কোনোবাই যদি চুৱেক দি কয় যে নিবিষায় মইতো কম মই মোতকৈ বেছি লেতেৰা জেগাত টেটু মানুহে বনোৱা নাই চাইটো মাথা এইখিনি জেগা এইবিলাক জেগাততো মানুহ মাৰিলে মৰি যায় ইয়াতে নিডেল সোমাই দিছোঁ ভাই বস্তুটো বুজি পাইছোঁ মোৰ এইখন গোটেই হাত মই কেৰাচিন দি জ্বলাই দিছোঁ তাৰপিছত এইটো টেটু বনাইছোঁ হাত এখন কেৰাচিনেদি জ্বলাই দিছোঁ তই বুজি পাইছ কেৰাচিন ঢালিছোঁ জ্বলাই দিছোঁ গোটেই গাটোত টেটু জেলৰ পৰা ওলাই আহিও এটা টেটু বনাইছোঁ ভৰিত বনাইছোঁ দেখিছ চাগে বাহিৰত ধুনীয়া জুবিনদাৰ এটা এও আঁকিছে আৰ্ট এটা কৰিছে খুব ধুনীয়া জুবিন গাৰ্গ নহয় জুবিনদাৰ কথা কৈছোঁ জুবিনিজম লিখিছে আঁকিছে ইটছ এ নিউ ৰিলিজিয়ন আৰু এই ৰিলিজিয়নটোত সকলোখিনি সোমাই আছে হিন্দু মুছলমান শিখ ইছাই জুবিনিজম ইজ এ ৰিলিজিয়ন যোনটো ভিতৰত আছে প্ৰচাৰ কৰি যাব মৰাৰ আগত আমি হিন্দুইজম জানো আমি মুছলিমিজম জানো বা ইছলামিজম আমি শিখিজম জানো আমি খ্ৰীষ্টিয়ানিজম জানো আছাম নিডছ টু ন' হোৱাট ইজ জুবিনিজম আৰু এই জুবিনিজমৰ এটাই বস্তু যে আমাৰ কোনো জাতি নাই আমাৰ কোনো ধৰ্ম নাই আমি মুক্ত আমি জুবিন আপুনি তেওঁৰ লিগেচিটো কেনেকৈ লৈ যাব
যিখিনি পাৰোঁ, মইতো বহুত সৰু মানে আই এম ভেৰি স্মল পাৰ্চন, মোৰ ফালৰ পৰা মই যিখিনি পাৰোঁ মই জীয়াই ৰাখিবলৈ 100% চেষ্টা কৰিম। দাদা সদায় অমৰ, সকলোৰে মাজত আছে, সকলোৰে বুকুত আছে, সকলোৰে মনত আছে, সকলোৰে দেহত আছে বুলি ক'লেও ভুল নহয়। প্ৰেম কৰিলে তেওঁৰ গান, দুখ পালে তেওঁৰ গান, জাতি ধৰ্মত গান। এতিয়া ইলেকশ্যন চলি আছে, তেওঁৰ পুৰণা গানেই বজি আছে। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ। That's জুবিন। তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, যিকোনো সময়ত যিকোনো ফেষ্টিভেল, ঈদ হওক, পূজা হওক, বিহু হওক, যিয়ে নহওক অসমত। It comes Eid like it's like Ya Ali Raham Wali Ya Ali यार पे कुर्बान सभी, मुझे कुछ पल दे कुर्वत के फकीरम ते दी चाहत के रहे बेचैन दिल कब तक. So that's how life is. Who can forget Jubin? Can the Assamese people? No. Never. Can the Bengali? No. Can Bollywood? Can Hollywood? তেওঁৰ মৃত্যুৰ দিনা গোটেই বিশ্বই গম পাই গৈছে অসমত কি চলি আছিল, অসমত কোন আছিল। তেওঁ কৈ গৈছিল, তই কোন বে, মই মৰিলে 7 দিন অসম বন্ধ হ'ব, হৈছে। প্ৰুফ কৰিছে। খাতিৰ নকৰে কাকো, ময়ো নকৰোঁ কাকো খাতিৰ। মৰিলে মৰি যাম, মৰিহে যাম ভাই। শদিয়াৰ পৰা ধুবুৰীলৈকে যাৰে ঘৰত সোমাই যাওঁ এটলিষ্ট ভাত সাজটো খাই আহিব পাৰিম ভিক্টৰ দাসে আজিৰ ডেটত। তো ময়ো মানুহ কামাইছোঁ দোস্ত, পইচা ইম্পৰ্টেণ্ট নহয়। সুধিছিলে আগতে পইচাই চব নেকি? খাবৰ কাৰণে পইচা নালাগে বাবু, খাবৰ কাৰণে দিল লাগে, দিল। মানুহৰ মৰম ভাল পোৱা, মানুহৰ মৰম ভাল পোৱা। জুবিন দাই কামাইছে, মানুহ প্ৰগ্ৰেম কৰি আহে, এনেকে পকেটত পইচা এনেকে দি দিয়ে। ইমান ডাঙৰ কলিজাও লাগিব মানুহৰ। সেইটো অকল দেখোন, তোৰ ওজন যিমানে নহওক, কলিজা কিমান ডাঙৰ, কলিজা তাতকৈ ডাঙৰ হ'ব লাগিব। মানে ইনটু এক্সপনেনচিয়েল, চৰি মেবি আই ৱাজ ৰং, এক্সপনেনচিয়েল, e⁻⁴ আপুনি কান্দেনে কেতিয়াবা অকলে? মই বহুত কান্দো বে, মই মানে আই ক্ৰাই আ লট। মানে যোনে মোৰ লগত টাইম স্পেণ্ড কৰে দে ন'জ ইট। মানে মই মানে নিচা কৰি মই কান্দোৱে। চব পুৰণা কথাবোৰ মনত পৰে, পাপাৰ কথাবোৰ মনত পৰে। পাপাৰ লগত বহুত টাইম স্পেণ্ড কৰিছোঁতো মই। লাইক মানে এই যেনেকৈ মানে মানুহে ভিডিঅ'ত দেখা পায় ন, চাইকেলৰ বেক ছিটত এনেকৈ ধৰি কিনে চাইকেল চলোৱা শিকোৱাৰ পৰা আৰম্ভ কৰি, কেছটো বুজি পাইছ ন? এনেকৈ পিছফালে ধৰি থাকে, তই পেডেল মাৰি থাক, কেতিয়া এৰি দিয়ে গমেই নাপাওঁ। বেকফালে ঘূৰি চাওঁ, পাপা, এই ৰাম পাপাই দেখোন এৰি দিছে। মোৰ আৰু পাপাৰ মানে কেমেষ্ট্ৰিটো বম লেতেৰা কেমেষ্ট্ৰি আছিলে, লেতেৰা কেমেষ্ট্ৰি। মানে কৈছোঁ ন, মই মানে আই ৱাজ লাইক অ' পাপা বে। দেউতা নোহোৱা জীৱনটো কেনেকুৱা হয়? এতিয়া দেউতা নোহোৱা জীৱন আৰু খুটা নোহোৱা চাং। উইদাউট পিলাৰ্ছ আ বিল্ডিং ইজ জাষ্ট দ্য ৱে উইদাউট আ ফাদাৰ আ হাউচ। কেন ইউ বিল্ড আ হাউচ উইদাউট পিলাৰ্ছ? নো। So you cannot build a family without a father. যাৰ আছে সি ইমান ফিল কৰিব নোৱাৰে। DNA bro. DNA. Genes bro. এই যে আমি জীৱনটোত, আপুনি আজি দেউতা হেৰাইছে জীৱনত, আমি জীৱনত য়াং জেনেৰেশ্যনৰ স্পেচিয়েলি বহুত ল'ৰা ছোৱালী শিক্ষিত, চাকৰি বাকৰি পোৱা নাই, সেইটো এটা বেলেগ চেপ্টাৰ। জীৱনত যুদ্ধত যুঁজি আছে, ভাগৰি যায়, হাৰি যায়। য়ং জেনেৰেশ্যনটোক একচুৱেলি পংগু বনাই লৈ গৈ আছে দেই। পংগু বনাই কিয় লৈ গৈ আছে মই আজি কৈ আছোঁ। আজি বিজেপিৰ তহঁতৰ যোনটো ইয়াতে আমাৰ কাৰ্যালয় আছে, তাতে 501 নম্বৰ যোনটো ৰুম, তাতে এটা IT চেল আছিলে জাষ্ট 10-15 দিন আগতে। আমাৰ ইয়াতে এটা ল'ৰা থাকে, বিজেপিৰ যুৱ মৰ্চাৰ মেইন প্ৰেচিডেণ্ট ৰাকেশ দাস, দদৰাতে ঘৰ, চেক কৰি চাব পাৰে তাৰ, ঠিক আছে। তো সেনেকুৱা ধৰণৰ মানে কিছুমান গোবৰুৱা পোকেও মানে আজি উৰি আছে। গোবৰুৱা পোকে উৰিব পাৰে, গম পাৱ নাই? যেতিয়া গোবৰটো শুকাই যায়, কিন্তু সি আকৌ গোবৰতে আহিব লাগিব। কথাটো বুজি পালি নে কি ক'লোঁ? অকমান ডিপ মিনিং আছিলে। ইফ ইউ কেন আণ্ডাৰষ্টেণ্ড। বুজি পাইছোঁ। গোবৰুৱা পোকেও উৰিব পাৰে, কিন্তু তাৰ গাত লাগি থকা গোবৰখিনি শুকাব লাগিব। য়াং জেনেৰেশ্যনক কি ক'ব? সেইটোৱেতো ক'লোঁ মই, য়াং জেনেৰেশ্যনটোক পংগু কৰি লৈ গৈ আছে। ছ'চিয়েল মিডিয়া, অনলাইন গেমিং, ড্ৰাগছ, চব এভেইলেবল কৰি দিছে মাৰ্কেটত। আজিৰ ডেটত এটা ল'ৰা বা এটা ছোৱালী
বাদ দে তই পল্টন বজাৰ যাবি কেতিয়াবা 2 নম্বৰ গেটৰ ওচৰত ঠিক আছে 90% মানে সৰু সৰু ল'ৰা ছোৱালী ড্ৰাগছত আসক্ত ড্ৰাগছ লৈ আছে ইজিলি এভেইলেবল ইমান পুলিচ প্ৰশাসন থকাৰ পিছত মইতো বহুত ভিতৰুৱা কথা জানো কৈ দিলে বহুত লেংটা হৈ যাব কোনে চিণ্ডিকেট চলাই আছে মণিপুৰৰ ক'ৰ পৰা মাল আহি আছে হাইলাকান্দিৰ কোনফালেদি মাল আহে কোনটোত কিমান পইচা দিয়ে শিলচৰেদি মাল কোনফালেদি আহি আছে গম পাইছেনে নাই ইফালে উইলিয়ামপুৰেদি আমাৰ গোলাঘাট হৈ কেনেকৈ মাল সোমাই আছে কেনেকৈ ইজিলি বি এভেইলেবল হৈ আছে চব জানো চিণ্ডিকেটত কোন জড়িত কোন কোন আছে কোনে খাই আছে পইচা এটা ডাঙৰ চক্ৰ এটা ইটছ আ বিগ 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 নেক্সাছ ব্ৰ এতিয়া ল'ৰা এটা নিচাত থাকিলে সি কেতিয়াবা প্ৰডাক্টিভ হ'ব পাৰিব নেকি নোৱাৰে বেলেগ নিচা মই নাজানো কিন্তু এটলিষ্ট ড্ৰাগছ খাইতো মই ল'ৰাক ক্ৰিয়েটিভিটি দেখা পোৱা নাই খুব বেছি বিকজ ইউ আৰ অলৰেডি এট এ হেলুচিনেশ্যন লেভেল বেলেগ এটা দুনিয়াত থাকে তুমি হেলুচিনেট কৰি আছা ব্ৰ ড্ৰাগছ লৈ কিনে ইউ কান বি ক্ৰিয়েটিভ এট ডেট লেভেল মেক্সিমাম জেলত তোৰ যদি দেখা পাওঁ 18 বছৰৰ পৰা 23 বছৰৰ এজ গ্ৰুপৰ ল'ৰা ছোৱালী মেক্সিমাম কেছ কি NDPS মানে ড্ৰাগছ ৰিলেটেড আইদাৰ গাঞ্জা অৰ ইয়াবা টেবলেটছ অৰ কোকেইন অৰ লাইক ইয়ৰ nowadays everything is available in Guwahati is the next matlab উৰ্তা পাঞ্জাব বস্তুটো বুজি পাইছ ইয়াতে চব ইজিলি এভেইলেবল হয় আৰু চা এই চিণ্ডিকেটটো চলাই কিনে যোনখিনি মানুহে পইচা পাইছে বা যোনখিনি মানুহে কৰি আছে সিহঁতৰ জিন্দগীত ভাল নহয় সেইটো পইচাৰ পৰা এটা প্ৰজন্ম ধ্বংস কৰি আছে এটা জেনেৰেশ্যন ধ্বংস কৰি লৈ গৈ আছে ফিউচাৰ অফ আছাম তাক পংগু কৰি আছা তুমি ভাবা কিহত নিচাত আসক্ত কৰি অনলাইন গেমিঙত আসক্ত কৰি অনলাইন মানিত আসক্ত কৰি অনলাইন বেটিঙত আসক্ত কৰি আৰু কিছুমান কুকুৰৰ পোৱালি ইউটিউবাৰ আছে অনলাইন বেটিং সিহঁতে প্ৰমোট কৰি সিহঁতকতো লগ পালে ঠেং ভাঙি পঠাম মই অপেনলি কৈছোঁ মই কাঠক কাঠে পৰা নাই খালি যোনদিনা কাঠক কাঠে পৰিব সেইদিনা লগা হ'লে আকৌ খাটি আহিম কেইদিনমান জেল কিনো জেলে মানে সেইটোতো নকৰিলেও হয় চলি যায় প্ৰয়োজন নাই মানে তুমি কি কৰি সেইটো পইচা ভাই পইচাৰ কাৰণে মানে নিকৃষ্টতাৰ এটা মানে সীমা পাৰ কৰি পেলাইছে মানুহে এটা মই জুবিন গাৰ্গ ঢুকোৱাৰ পিছত ইউটিউবাৰৰ মিটিং দেখা পাইছিলোঁ মাটিত বহি আজি নাই ক'ত বা গ'ল সিহঁতকেইটা আজি নাই মই ক'লো কাঠক কাঠে পৰাৰ দিনা কিন্তু মা কামাখ্যা শপত মই এইখিনিয়ে ক'লোঁ জুবিনদাৰ শপত কাঠক কাঠে যোনদিনা পৰিবি তহঁতে সিদিনা লগা হ'লে আৰু 21 দিন জেলে খাটি আহিম ভিক্টৰ দাসৰ প্ৰমিচ থাকিল যা আৰু ভিক্টৰ দাসৰ জুবান মানে ইমান লাষ্ট আপুনি ইমান টাইম কথা পাতিলোঁ জেলৰ পৰা ওলোৱাৰ পিছত চাগে প্ৰথম ইমান দীঘলীয়াকৈ আমি কনভাৰচেশ্যন কৰিছোঁ জেলৰ পৰা ওলোৱাৰ পিছত মই কাৰ লগত কথাই পতা নাই ফাৰ্ষ্ট টাইম অসমবাসীক কি ক'ব খোজে অসমবাসীলে এটা আহ্বান থাকিল মানুহক মৰম কৰিলে জীয়াই থকা সময়তে মৰম কৰক প্লিজ মৰি যোৱাৰ পিছত মৰম দেখাই লাভ নাই মানুহটো দেখা নাপাব মোৰো মন যায় পাপাক এক বটল যদি হৰলিক্স খুৱাব পালোঁ হয় সপোন থাকি যায় মানুহৰ কিছুমান থাকি যায় চব মানুহৰ সপোন পূৰণ নহয় চব সৌভাগ্য নাথাকে সেইটোৱে কথা ক'ল দেখোন বহুতে জুবিন গাৰ্গক লগ পাম বুলিয়ে ভাবি আছিল কোনোবাইতো একবাৰ দেখা পাম বুলি ভাবি আছিল ভাই মইতো সদায় সৰুৰ পৰা এইটো আছিল ন ছাৰৰ লগত এক পেক মদ খাব পালে তো সঁচাকৈ বহুত বেছি ভাল লাগিল বহুত দীঘলীয়া নকৰোঁ কাৰণ বহুত দীঘল হৈ গৈছে বহুত দীঘল হৈ গৈছে তো সঁচাকৈ বহুত বেছি ভাল লাগিল আকৌ কেতিয়াবা এনেকৈ বহিম আৰু বিচাৰোঁ অসমবাসী ক'বলৈ বহুত কথা বাকী ৰৈ গ'ল বহুত কথা বাকী ৰৈ গ'ল কেতিয়াও শেষ হৈ নাযায় আৰু বহুত দীঘল জেলটো ন এনেকুৱা বস্তু চালা অকলে যেতিয়া থাকোঁ ন এই যে চব ফলোৱাৰ্ছ যে এই যে চব ফেন্স যে এই যে ভিক্টৰ দা আই লাভ ইউ যে চব যে মিছা ৰিয়েলাইজ কৰাই দিছে এইবাৰ এটা মানুহ খবৰ ল'ব যোৱা নাই মাত বাহিৰে ভাই এবাৰ মুখখন দেখা দি থৈ আহিলি হয় 5 মিনিট সময় নোলাল নে 5 মাহত হয় নহয় 5 মাহত 5 মিনিট সময় বাহ মানুহ কিন্তু ভাল টাইমতহে থাকে লগত বেয়া দিনত ভাল টাইমতো আজিকালি মানে মানুহবিলাক পইচা থাকিলেহে থাকে পইচাই চব হৈ গৈছে কিন্তু মই ক'লো ন পইচা চব নহয় জিন্দগীত মানুহ কামাবে পইচাটো মুচি মেটৰ চবেই ইনকাম কৰে মুচি মেটৰো মানুহ বাধ্য কোনে ইচ্ছা কৰি চুৰ নহয় কোনে ইচ্ছা কৰি ডকাইত নহয় পৰিস্থিতিয়ে বাধ্য কৰে এটলিষ্ট 6 মাহততো এইখিনি গম পাইছোঁ যে গণেশগুৰি ফ্লাইঅভাৰৰ তলত বৰষুণ পৰি থাকোঁতে
চাউণ্ড যেতিয়া বাছৰ হৰ্ণ, তাৰপিছত যদি তুমি নিদ্ৰাত মানে মগ্ন হ'ব পাৰিছা, তে জীৱনত তোমাৰ সমান কষ্ট কোনেও কৰা নাই বন্ধু। হ'ব পাৰা তুমি চোৰ, কিন্তু তোমাৰ মাৰ ভুল আছিলে তোমাক ডাষ্টবিনত পেলাই থৈ যোৱাটো। মই চেলুট কৰোঁ সেই ল'ৰাটোক। সি কৈছে ভিক্টৰ দা মোক ডাষ্টবিনত পেলাই থৈ গৈছে। মানুহ কিমান নিষ্ঠুৰ হ'ব পাৰে। মানুহ চবতকে বেছি ব্ৰেইন থকা বস্তুৱে হৈছে মানুহ, আৰু সিয়ে চবতকে নিষ্ঠুৰ। গৰু ছাগলীৰো মৰম আছে, কুকুৰৰো প্ৰেম আছে, চব জীৱ জন্তুৰে আছে। মানুহৰ সমান নিষ্ঠুৰ কোনো হ'ব নোৱাৰে। আৰু সেইটো বস্তু এটলিষ্ট অসমৰ ক্ষেত্ৰত যে ইমান প্ৰযোজ্য, যে আজি জুবিন গাৰ্গ যাবলৈ 5 মাহ নহওঁতেই মানুহে ৰাস্তাই ৰাস্তাই ঢোল বজাই আহিছে আহিছে, বোলে টাকলে বাবা আহিছে, গান গাই ঘূৰি ফুৰিছে। ইমানো নিষ্ঠুৰ নহ'ব। আৰু যদি কাৰোবাক সঁচাকৈ ভাল পায়, সঁচাকৈ ভাল পাওক, এক্টিং নকৰিব ৰে। নাই ইমান মানে লাষ্টত ডিপ হৈ গৈছে ন, বেছি ডিপ হৈ গৈছে। ভাবিয়ে আছোঁ কথাখিনি, ফিল কৰিব পাৰিছোঁ যে ৰিলেট কৰিব নোৱাৰে মানুহে, মানুহৰ মেমৰিটো খন্তেকীয়া, পাহৰি যায় মানুহ। আমি বহুত, মই ক'লো দেখোন চবতছে ডাঙৰ প্ৰব্লেমটোৱে মোৰ হৈছে যে মোৰ চব কথা মনত থাকে। বেয়া দিন ভাল দিন, কষ্ট বেছি দেখিছোঁ। যিটো বয়সত মানুহে মানে ল'ৰাই এনজয় কৰে, সিটো বয়সত চালা পুলিচৰ মাৰে খাইছোঁ। বডি এনেকুৱা এটা অৱস্থা হৈ গৈছে, ভিক্টৰ দাস বুলি এনেকে গৰজি আছে। বেলেগ হ'লে কেতিয়াবা ধ্বংস হৈ গ'লে হয়, নাইকিয়া হৈ গ'লে হয়। মানে মই এটা কথাই কৈ আছোঁ ভাই, মই যিটো লেভেলত মাৰ খাইছোঁ ন, বুজিছতো, বডি মানে এতিয়া মই ক'লোতো মানে এনেকুৱা হৈ গৈছে, মানে মাৰিয়ে পেলা ভাই, আধা মৰাকেতো নামাৰিবি, নহ'লে তোক খাই পেলাম। জুবিনদাৰ আপোনাৰ যদি এতিয়া কাৰেণ্ট মুভমেণ্টত যদি অসমবাসীক তেওঁৰ 2টা লাইন শুনায়, কোনটো শুনাব? এইটো আছিলে, উঠা জগাৰ উশাৰ পোৱা, চকু মেলি দিয়া পৰভাত, হৃদয়ৰ পৰা দি আমাক বুজি চাগে পোৱা তুমি, বুজি পাওচোন আমি, কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস, কাৰ তিতা মিঠা এষাৰি মাত, জীয়াই থাকিবলে লাগে আমাৰ হুমুনিয়া চেঁচা চেঁচা সেই দুখৰে কামিহাৰ ভাগি যোৱা বতাহ, জীয়াই থাকিবলে লাগে আমাক। থেংক ইউ দাদা, ওৱান ছেকেণ্ড। আই লাভ ইউ ব্ৰ। থেংক ইউ ছ' মাছ। জয় অসম, জয় জুবিন দা, জয় জুবিন দা। জয় জুবিন দা। থেংক ইউ। থেংক ইউ।